তোমালোকৰ MCQৰ মাৰাথন এটা মহা মাৰাথন স্টাৰ্ট হ'ব MCQ তো প্ৰথম আমি একদম ইজি এটা MCQৰ পৰা স্টাৰ্ট কৰিছো স্যাৰ আপুনি বিয়া পাতিলে হেতেকা পাৰ্সোনাল কথা নুহুদিবা কই ইমান বুঢ়া মানুহতে আৰু বিটেলকে বিয়া পতা কথা হদে নেকি হা হা মোৰ জন্ম হোৱা কেদিন হৈছে নো হা নাই পতা বিয়া দিয়া আৰু পাৰ্সোনাল কথা নুহুদিবা এটো কথা কৈ দিছো আৰু এটো চোৱা cot square theta minus sin square theta এই থিতাটো ওপৰলৈ গুচি গ'ল ঐ তুমি কেলে ওপৰলৈ গলা cot square theta minus sin square theta minus 1 by sin square theta কি হ'ব কোৱা পটাপট কোৱা কি হ'ব কোৱা এতিয়া আমি MCQ লৈ আহিলো জুনা ধুনিয়াকে MCQ বিলাকৰ শুদ্ধ এনসাৰ দিব পাৰা সকলোৰে মই নাম লৈ যাম কোৱা কি হ'ব কোৱা আকৌ অপচন নাম্বাৰ কোনটো কাৰেক্ট অপচন নাম্বাৰ সি কৈছা অপচন নাম্বাৰ ডি কৈছা ৰবা তোমালোকে চোৱা প্ৰথম আমি এতিয়া MCQ বিলাক আমি সকলোৱে একেলগে সলভ কৰিম যাতে তোমালোকৰ প্ৰেক্টিস কৰা হৈ যাব আৰু গোটেই MCQ খিনি ক'ত পাবা তোমালোকে এই MCQ PDF বিলাক আমি WhatsApp চেনেল বিলাকত পাবা তো আমি তোমালোকে যেহেতু ক্লাস 10 ৰ ষ্টুডেন্ট তোমালোকে ক্লাস 10 ৰ WhatsApp গ্ৰুপটো জয়েন হৈ থোৱা তাৰ ডেসক্ৰিপচনতে আমাৰ লিংক দিয়া আছে অপচন নাম্বাৰ ডি কৈছা চাও আমাৰ এটা কেনেকৈ সলভ কৰিম ইয়াতে চোৱা cot square theta minus 1 by sin square theta is equal to আমাৰ কি হ'ব হুদিছে চাবা দেই এক্সামত পাই যাবা এনেকুৱা প্ৰশ্ন 1 by sin square theta 1 by sin square theta আমি কি লিখিব পাৰো cosec square theta লিখিব পাৰো হয়নে পাৰো কাৰণ cosec square theta টো কাৰ অপোজিট আছিল আমাৰ sin theta ৰ অপোজিট আছিল এই কাৰণে আমি লিখি দিব পাৰো এতিয়া আহি গ'ল আমাৰ cot square theta minus cosec square theta 1 plus cot square theta is equal to আছিল আমাৰ cosec square theta আছিলে হয়নে নহয় এতিয়া ইয়াতে আমাৰ cosec square theta আছিলে ন তো আমি cosec square theta আমি কি লিখি দিব পাৰো বলে স্যার 1 plus cot square theta আমি লিখি দিব পাৰো গটিকে আমাৰ কি হ'ব cot square theta minus 1 minus cot square theta তোমালোকে প্ৰথম MCQ সহজ পাবা লাহে লাহে কিন্তু আমি মডাৰেট লেভেল হাৰ্ড লেভেললৈ গৈ আছো গতিকে অপচন নাম্বাৰ ডি টো আমাৰ এতে কাৰেক্ট হ'ব পাৰিলা নিশ্চয় পাৰিছা সকলোৱে ন ওকে যদি তোমালোকে পাৰিলে স্ক্ৰিনশ্বট এটা মাৰি থবা প্ৰতিটো MCQ হা তোমালোকৰ কাৰণে সুবিধা হ'ব আহি যোৱা পিছৰটো আহি যোৱা the value of sin theta when sin 30 একদম সহজ মই কৈ দিলো মই তোমালোকে নিজে ইয়াৰ এনসাৰটো দিয়া পিছৰটো যাব লাগে sin 30 কিমান 1/2 হয় অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব হা অপচন নম্বৰ এটো কাৰেক্ট হ'ব হা এই পিছৰটো যাও মই এটো পাইবানে সকলোৱে ইয়াৰ আগৰটো the value of sin theta where theta is equal 30 degree theta যেতিয়া 30 degree হ'ব sin theta ভ্যালু কিমান মানে sin 30 degree ভ্যালু কিমান তো 1 হ'ব সিম্পল অপচন নম্বৰ এ সকলোৱে কাৰেক্ট আনসাৰ আহিছে আমি ইজি প্ৰশ্ন বিলাকত বেছি টাইমটো নিৰু আমি যেতিয়া আমি হাৰ্ড প্ৰশ্ন বিলাক পাম বা ধুনিয়া আমি দীঘল যোনবিলাক প্ৰশ্ন পাম যোনবিলাক তোমালোকৰ কাৰণে বেছি বুজাবলগীয়া থাকিব হেখিনি আমি টাইম দিম এটা চোৱা sin a is equal to 1/2 তেতিয়া cos a এর মান কিমান হ'ব এটো আনসাৰ দিয়া sin a is equal to 1/2 তেনে হলে আমাৰ cos a কিমান হ'ব ইয়াৰ আনসাৰটো দিয়া পটাপট যেতিয়া sin a is equal to 1/2 তেতিয়া cos a এর মান কিমান sin a is equal to 1/2 বুলি কৈছে তেনে হলে আমি cos a এর মান কিমান উলিয়াব লাগে ঠিক আছে sin a is equal to আমাৰ কিমান আছে 1/2 তেনে হলে cos a কিমান উলিয়াব লাগে কিমান পাইছা তোমালোকে আনসাৰ এটা চাবা দেই sin a is equal to 1/2 কেতিয়া হয় যেতিয়া আমাৰ sin 30 ডিগ্ৰী হয় কাৰণ sin 30 ডিগ্ৰী ভ্যালু হয় 1/2 হয় আৰু সেই কাৰণে আমি sin a is equal to পাইছো sin 30 ডিগ্ৰী therefore a is equal to পাইছো আমি কিমান 30 ডিগ্ৰী therefore cos a অৰ্থাৎ cos 30 ডিগ্ৰী কিমান হ'ব cos 30 হলে কিমান হয় √3/2 হয় তোমালোকৰ অপচন নম্বৰ কোনটো কাৰেক্ট দিছিলা অপচন নম্বৰ সি ওকে বঢ়িয়া কোনে শুদ্ধ এনসাৰ দিলে প্ৰথমে এবাৰ পৰা মই যোনে শুদ্ধ এনসাৰ দিব তেওঁলোকৰ মই নাম লম হা ওকে এটা চোৱা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমাৰ 4 নম্বৰ প্ৰশ্নটো কি আছে চোৱাচোন what is the value of cos a into sec a plus sin a into cosec a minus tan a into cot a হা ইয়াৰ মানটো উলিয়াব লাগে আমি ইয়াক কেনেকৈ উলিয়াম চাবা হা এটো অসমীয়াত অলপ খেলিমেলি হৈছে what is the value of cos a sec a plus sin a cosec a minus tan a into cot a ইয়াৰ ভ্যালুটো কি হ'ব 4 নম্বৰটো কি হ'ব কোৱা 4 নম্বৰটো কি হ'ব কি কৈছা 4 নম্বৰটো বি কৈছা সি কৈছা চোৱা 4 নম্বৰটো আমি কেনেকৈ সলভ কৰিম চোৱা চাবা দেই cos a sec a আছে cos a into sec a আছে চোৱা যিসকলে বুজি পোৱা নাই তেওঁলোকে কোৱা চোৱা sin a cosec a আছে sin a into cosec a আছে হা মাইনাস আকৌ tan a cot a আছে এতিয়া আমি এনেকুৱা প্ৰশ্নবিলাক কি কৰিম চাচোন cos a sec a cosৰ অপোজিট টু sec a গতিকে দুইটা মাল্টিপ্লাই হৈ আছে ইকুৱেল কিমান পাম আমি 1 পাম 1 প্লাস a দেখোনো তেনেকৈ সাইনৰ অপোজিটটো আছে cosec তো 1 পাম মাল্টিপ্লাই কৰি দিলে তো মাইনাস কিমান হৈ যাব 1 তো आंसर কিমান থাকিলে 1 অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ সি কাৰেক্ট হ'ব ইজি প্ৰশ্ন কিন্তু পৰীক্ষাত আহিব হা ইজি প্ৰশ্ন কিন্তু আমাৰ ট্ৰিকি প্ৰশ্ন এইবিলাক আমি ইম্পৰ্টেন্ট হয় সাইজতে বহুত বেছি ইম্পৰ্টেন্ট হা ওকে ৰবা
ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাই লওঁ এবাৰ পিছৰ প্ৰশ্নটো কি আছে যদি cos a = 4/5 তেতিয়া tan a ৰ মান কিমান এতিয়া এনেকুৱা প্ৰশ্নবিলাক যেতিয়া আমি পাম এইটো প্ৰশ্নৰ তোমালোকে এনসাৰ দিয়াচোন কোনে শুদ্ধ এনসাৰ দিব পাৰে আমাৰ এইটো কেই নম্বৰ প্ৰশ্ন নম্বৰ 5 পটাপট ইয়াৰ শুদ্ধ এনসাৰটো দিয়া যোনে শুদ্ধ উত্তৰ দিব এবাৰ মই তাৰে নাম ল'ম হা কোনে শুদ্ধ উত্তৰ দিব চাওঁ কোনে শুদ্ধ এনসাৰ দিব অপচন নম্বৰ সি কৈছা অপচন নম্বৰ সি কৈছা ন হা অপচন নম্বৰ সি কৈছা হা আমি 5 নম্বৰটো চেক কৰো cos a = 4/5 হা তোমালোকৰ বহুতৰ পৰা অপচন নম্বৰ সি আহিছে চোন মই চেক কৰি চাওঁ ৰবা আমাৰ cos a = 4/5 ওকে এটো a হল এটো b হল এটো আমাৰ c হল এটো অলপ ট্ৰিকি হয় অলপ মানে আমি সলভ কৰিব লাগিব ডাইৰেক্ট আমি কৈ দিব নোৱাৰো cos a = 4/5 তো cos a = 4/5 আছে তো cosৰ কাৰণে ৰেশিওটো কি হয় b/h হয় cosৰ কাৰণে ট্ৰিকোনোমেট্ৰিক ৰেশিওটো হয় আমাৰ b/h ঠিক আছে আমি cosৰ কাৰণে লিখি ললো b/h তো b ৰ ভ্যালু আমাৰ কিমান হ'ব এটো 4 হ'ব হা আৰু তাৰছত h ৰ ভ্যালু কিমান হ'ব আমাৰ h ৰ ভ্যালু আমাৰ কিমান হ'ব 5 হ'ব এতিয়া আমি কি কৰিব লাগে tan a উলিয়াব লাগে তো ইয়াৰ পৰা আমি কি উলিয়াই ল'ব লাগিব প্ৰথম ইয়াৰ পৰা আমি এই যেতিয়া a আৰু b পালো তেতিয়া হলে আমি s উলিয়াই ল'ব লাগিব ন সৰি b আৰু যেতিয়া h পালো তেতিয়া হলে আমি h অৰ্থাৎ h উলিয়াব লাগিব কাৰ্লি হা ভুল কৰিছো h ৰ ভ্যালু আমি কিমান পালো b ৰ ভ্যালু পালো আমি 4 আৰু h ৰ ভ্যালু পালো আমি কিমান 5 এটা p ৰ ভ্যালু লাগিব নহয় তো p ৰ ভ্যালু কেনেকৈ পাম তো ac স্কয়াৰ = ab স্কয়াৰ + bc স্কয়াৰ bc ৰ ভ্যালুটোকে আমি p বুলি ৰিপ্ৰেজেন্ট কৰিম নহয় জানো তো ac স্কয়াৰ - ab স্কয়াৰ = হৈ যাব আমাৰ bc স্কয়াৰ তো ac স্কয়াৰ ac ভ্যালু কিমান ac ৰ ভ্যালু আছিল আমাৰ 5 স্কয়াৰ - ab ৰ ভ্যালু কিমান 4 স্কয়াৰ = bc স্কয়াৰ 5 × 5 = 25 4 × 4 = 16 9 মানে bc ৰ ভ্যালু হ'বগে কিমান আমাৰ 3 হ'বগে এটা আমাৰ bc ৰ ভ্যালু হ'বগে কিমান 3 হ'বগে এটা bc ৰ ভ্যালু যেটো আমাৰ 3 হ'ল এটা 10 ৰ কাৰণে আমাক সুধিছে 10a p/b p ৰ ভ্যালু কিমান 3 b ৰ ভ্যালু কিমান হ'ব 4 গতিকে অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ b অৰ্থাৎ 3/4 টো আমাৰ ইয়াতে কাৰেক্ট হ'ব হা তোমালোকে c কৈছা c কেনেকৈ হ'ব অপচন নম্বৰ b কাৰেক্ট হ'ব যোনে যোনে c কৈছা তেওঁলোকৰ ৰং হ'ব দেই আমাৰ অপচন নম্বৰ b টো কাৰেক্ট হ'ব বুজি পোৱা হৈছে নিশ্চয় ন হই তোমালোকৰ জোৰ কমিছে কিয় হা তেৰিকা আপুনি লিখিছিলে 3/4 হয় হা 3/4 হয় 3/4 হয় হা তোমালোকৰ চাৰ্পিয়ানৰ জোৰ কমিছে কিয় বুজি পাইছে নে নাই সেশনটো ভাল লাগিছে নে নাই নে তোমালোকৰ সেশনটো কি আমনি লাগিছে নেকি যদিহে তোমালোকৰ সেশনটো মনোযোগেৰে চাই আছা ন যদিহে তোমালোকৰ ভাল লাগি আছে তেনেহলে তোমালোকে অলপ আমাৰ জুই ইমোজি দিয়া চাৰ্পিয়ানে এনেকে জোৰ কমিলে হ'ব নেকি হা তোমালোকৰ কাৰণে ইমান কষ্ট কৰি আছো আৰু যদি তোমালোকৰ জোৰ কমে কেনেকে হ'ব লাইক কিমান কৰিলা তোমালোকে ৰবা চাই লওঁ 295 অনলি 295 টা লাইক কৰি থৈ দিছে ইহঁতে লাইকটো এটলিষ্ট বহুৱা তোমালোকে 300 লাইক পাৰ কৰাচোন পটাপট 300 লাইক পাৰ কৰা তাৰ পিছতহে মই পিছৰখিনিলৈ যাম আৰু কৈছো নহয় সেশনটোত আজি এই 5 নম্বৰ পাইছাহে তোমালোকৰ 40-45 টা এমসিকিউজ লৈ আহিছো মই তো বহুত বেছি এমসিকিউ আছে ইয়াতে তোমালোকে এই গোটেইখিনি কৰি দিয়াৰ পিছত ন মই ভাবো যে তোমালোকে আৰু ট্ৰিকোনোমেট্ৰি এমসিকিউ চকু নিদিলেও তোমালোকে এক্সামত ভালকে সলভ কৰি আহিব পাৰিবা ওকে বঢ়িয়া পিছৰটো চাওঁ ৰবা পিছৰটো আছে কি হোৱাট ইজ দ্য ভ্যালু অফ sin 30 cos 15 প্লাস cos 30 sin 15 ইয়াৰ ভ্যালু কিমান হ'ব চোৱা 6 নম্বৰটো চোৱা পটাপট 6 নম্বৰটো এনসাৰ কোৱা এতিয়া চাবা দেই 6 নম্বৰটো এনসাৰ কি কৈছা কোনে শুদ্ধ উত্তৰ দিব পাৰে তাৰে নাম ল'ম মই কোনে শুদ্ধ উত্তৰ দিছে কোনে শুদ্ধ এনসাৰ দিছে অপচন নম্বৰ বি কৈছা কোনে কৈছে অপচন নম্বৰ বি আমাৰ 6 নম্বৰ অপচন নম্বৰ কাৰেক্ট অপচন এতিয়ালৈকে পোৱা নাই ইয়েস আমাৰ লিজা দেৱীয়ে শুদ্ধ এনসাৰ দিছে অপচন নম্বৰ ডি টো কাৰেক্ট অপচন নম্বৰ ডি টো কাৰেক্ট বলে কেনেকৈ ডি টো কাৰেক্ট হ'ব চোৱা sin 30 cos 15 cos 30 sin 15 এটা চোৱাচোন কি ফৰ্মুলাত আছে sin a cos b plus cos a sin b ফৰ্মুলাত আছে ইজ ইকুৱেল টু কি হয় sin a plus b হয় এটা a ভ্যালু কিমান চাবা দেই sin a বুলি ক'লে আমি কি পাইছো চোৱা 30 ডিগ্ৰী পাইছো এফালে cos a ও কিমান হৈছে 30 ডিগ্ৰী হৈছে তো a ভ্যালু আছে আমাৰ কিমান a ভ্যালু আছে আমাৰ 30 b ভ্যালু আছে কিমান 15 তো sin a plus b 30 ডিগ্ৰী plus 15 কিমান হ'ব sin 45 কিমান হয় 1/√2 অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব বুজি পাইছা নে হা অপচন নম্বৰ ডি টো আমাৰ এতে কাৰেক্ট হ'ব বুজি পোৱা হৈছে বুজি পোৱা হৈছে নে বঢ়িয়া তোমালোকে যদি বুজি পাইছা বঢ়িয়া হা অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব পিছৰ প্ৰশ্নলৈ যাওঁ দেই বহুত বেছি দেৰি নকৰো যিমান পাৰো জলদি আমি সলভ কৰিবলৈ ট্ৰাই কৰিম দিয়া আছে sin θ = a/b sin θ = a/b তেতিয়াহলে cos θ ৰ ভ্যালু কিমান দিয়া আছে sin θ = a/b তেতিয়াহলে cos θ = কিমান
চাবা ইমান টান প্ৰশ্ন নহয় আমি কোনটো ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম চাবা দেই এইটো এনসাৰ কোনে দিব পাৰিবা অপচন নম্বৰ প্ৰশ্ন নম্বৰ 7 7ৰ এনসাৰ কোনে দিব অপচন নম্বৰ বি কৈছা না বি কাৰেক্ট নহয় অপচন নম্বৰ চি কৈছা না চি কাৰেক্ট কৈছা ন অপচন নম্বৰ চি কোনে কৈছে হা চি টো কাৰেক্ট হয় আমাক কৈছে ৰেজিনাই কৈছে ফাৰ্ষ্ট এনসাৰ আমাৰ ৰেজিনাই দিছে দেই ৰেজিনাই দিছে যাৰ মাজুলী আহিব আউনিয়াতি সত্ৰ হকে যাম ৰ'বা না তোমালোকে পঢ়িলোচোন ভালকে মই সকলোতে যাম সকলোকে লগ কৰিম অপচন নম্বৰ চি কাৰেক্ট হ'ব অপচন নম্বৰ চি কেনেকৈ কাৰেক্ট হ'ব চাবা হা এনেকুৱা প্ৰশ্ন যদি আমি পাম ইয়াক সলভ কৰিবলৈ আমি কি কৰিম বোলে কি কৰিম আমি sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 এই যে অবেদাৱলীটো আছিলে আমি এই অবেদাৱলীটো ইউজ কৰি আমি এনেকুৱা প্ৰশ্নবিলাক সলভ কৰিব লাগিব এতিয়া এইটো ইয়াতে কি আছিলে চোৱাচোন আমি কি পাইছো sin থিটা ইজ ইকুৱেল টু পাইছো কিমান sin থিটা ইজ ইকুৱেল টু পাইছো আমি a বাই b পাইছো হয়নে আৰু cos থিটাৰ ভ্যালু আমি দিয়া আছে আমি cos থিটাৰ ভ্যালু উলিয়াবলৈ গৈ আছো বা ইয়াৰ পৰা আমি cos স্কয়াৰ থিটা ইজ ইকুৱেল কিমান পাম 1 মাইনাস sin স্কয়াৰ থিটা হা আমি cos স্কয়াৰ থিটা বা cos থিটা ইজ ইকুৱেল টু আমি কিমান লিখিব পাৰো cos থিটা ইজ ইকুৱেল টু হৈ যাব √1 মাইনাস sin স্কয়াৰ থিটা হৈ যাব এফালে স্কয়াৰ আছিলে ৰাইট হ্যান্ড সাইডে লৈ গলো √1 হৈ গল ইয়াৰ পিছত হৈ যাব আমাৰ cos থিটা ইজ ইকুৱেল টু √1 মাইনাস sin থিটা অৰ্থাৎ a স্কয়াৰ বাই b স্কয়াৰ হৈ যাব বা cos থিটা ইজ ইকুৱেল টু কিমান হৈ যাব √b স্কয়াৰ এফালে হ'ব b স্কয়াৰ মাইনাস a স্কয়াৰ হবনে বলে হ'ব b কিউব থাকি যাব কিমান আমাৰ b স্কয়াৰ মাইনাস a স্কয়াৰ b স্কয়াৰ মাইনাস a স্কয়াৰ √b স্কয়াৰ মাইনাস a স্কয়াৰ বাই তলত b থাকি যাব যেটা √টো উঠাই দিম কেতিয়া অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব আমাৰতে অপচন নম্বৰ আমাৰ সি টো কাৰেক্ট হ'ব √b স্কয়াৰ মাইনাস a স্কয়াৰ বাই b বুজিলা হা who is the humming master জ্যোতি ৰবা humming master কেতিয়া humming master who is the humming master হা ৰবা এতিয়া এইবিলাক কথা বাদ দিয়াচোন তোমালোকে পঢ়িলোৱা দেখা অলপ মনোযোগেৰে পঢ়িলোৱা পৰীক্ষাৰ কাৰণে বহুত বঢ়িয়া হ'ব ওকে বুজি পোৱা হৈছে এটো বুজি পালা নাই কোৱা হয় যদি বুজি পালা এটা লাইক দিয়া আমাৰ 300 লাইক বহালে নে আপোনালোকে হা 300 লাইক বাহিলে থ্যাংক ইউ সাৰপিয়ান 300 লাইক পাৰ কৰিলে এতিয়া কিন্তু মই লাইকৰ টাৰ্গেট দিম 400 হা সাম তোমালোকে 400 আজিলা টাৰ্গেট হেক কৰিব পৰা নে নোৱাৰা কোনে মোৰ হৈতে একেবাৰে হেকলৈকে সেশনটো চাই থকা প্ল্যান কৰিছা চাও হাতখন আহি দিয়াচোন কোনে মোৰ হৈতে একেবাৰে হেকলৈকে সেশনটো চাই থকা প্ল্যান কৰিছা মই কিন্তু আজি সেশনটো 10টা 10:30 লৈকে লম হা বুজিং স্যাৰ ইয়েস বঢ়িয়া যদি বুজিছা থাকিবা লখিমপুৰীয়া কোঁৱৰ লক্ষ্মীপ্ৰিয়া কোঁৱৰ সৰি হা লখিমপুৰীয়া কোঁৱৰ কৈ দিলো হা মই স্যাৰ হা বঢ়িয়া হেল্ল' বি কিউব হাই বঢ়িয়া বুজি পোৱা হ'ল এটো বুজি পালা নহয় ন তোমালোকে যদি বুজি পালা আৰু কি লাগে পিছৰ তুলে গুছি যাও 7 নম্বৰটো হৈছেহে আমাৰ বহুত প্ৰশ্ন আছে দেই আকৌ কৈ আছো এটো চোৱা যদি cosec স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটা = p তেতিয়া p ৰ মান কিমান এটো প্ৰশ্ন চোৱাচোন আমাক কি কৈছে যদি হে cosec স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটা = p তেনেহলে p ৰ মান কিমান তোমালোকে ইয়াৰ এনসাৰটো মোক উলিয়াই পিনি পটাপট দিবলৈ ট্ৰাই কৰা কি হ'ব ইয়াৰ এনসাৰ অপচন নম্বৰ বি কৈছা cosec স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটা = p তেনেহলে p ৰ মান কিমান পটাপট 8 নম্বৰ প্ৰশ্ন পটাপট এনসাৰ দিয়া ওকে p ৰ মান কিমান কৈছা অপচন নম্বৰ তোমালোকে বি কাৰেক্ট কৈছা ন হা ওকে অপচন নম্বৰ বি কাৰেক্ট কৈছা কিন্তু বি কাৰেক্ট হয় জানো নাই ভাই বি কাৰেক্ট নহয় অপচন নম্বৰ বি কাৰেক্ট নহয় দেই চোৱা আমি p ৰ মান উলিয়াব লাগে এনেকুৱা প্ৰশ্ন যদি আমি পাম চোৱা ইয়াতে কি আছে cosec স্কয়াৰ থিটা * 1 + cos স্কয়াৰ থিটা = p আছে তেনেহলে p ৰ ভ্যালু উলিয়াব লাগে 1 + cos স্কয়াৰ থিটা এফালে cosec স্কয়াৰ থিটা আছে 1 + cos স্কয়াৰ থিটা চাবা দেই sin স্কয়াৰ ইয়াত আমি কি ফৰ্মুলা এপ্লাই কৰিব পাৰো বা cosec স্কয়াৰ থিটা জাগাত আমি কিমান লিখি দিব পাৰো 1/sin স্কয়াৰ থিটা লিখি দিব পাৰো কিন্তু 1 + cos স্কয়াৰ থিটা তো sin স্কয়াৰ থিটা + cos স্কয়াৰ থিটা = আমাৰ কিমান হয় 1 হয় বা আমি 1 + cos স্কয়াৰ থিটা জাগাত আমি কিমান লিখিব পাৰো 1 মাইনাসে হৈ যাব আমাৰ প্ৰশ্নটো প্লাস আছে নে মাইনাসত আছে হা আমাৰ প্ৰশ্নটো কিহত আছে আমাৰ প্লাসত আছে নে মাইনাসত আছে 1 মাইনাস আছে ঠিক আছে 1 প্লাস হৈ গৈছে তো মাইনাস কৰিলো এনেকে নোলাব নহয় আচ্ছা এটো মাইনাস দেই এটো মাইনাস এটো 1 প্লাস নহয় তো এতিয়া 1 - cos স্কয়াৰ থিটা বা sin স্কয়াৰ থিটা = কিমান হৈ যাব আমাৰ 1 - cos স্কয়াৰ থিটা প্ৰশ্নটোৱে ভুল তোমালোকে আনসাৰ কেনেকৈ দিব পাৰিলা হা প্ৰশ্নটোৱে ভুল তোমালোকে আনসাৰ কেনেকৈ দিব পাৰিছা তো cos স্কয়াৰ থিটা = 1 - sin স্কয়াৰ থিটা = 1 - cos স্কয়াৰ থিটা তো এডখন হৈ গল আমাৰ sin স্কয়াৰ থিটা = p এফালে তেনেহলে sin স্কয়াৰ থিটা কেনসেল গুছি গল 1 = p অপচন নম্বৰ সি টো কাৰেক্ট বঢ়িয়া বুজি পালা সি কো কিয়া যায় হা সি টোৱে কাৰেক্ট হ'ব আমাৰ ইয়াতে ওকে বুজি পা হৈছে না আমাৰ দেহাহতৰ
হেল্ল' তোমালোকে বুজি পাইছা না নাই সেশনটো ভাল লাগিছে না নাই হা p = 1 ইজ কাৰেক্ট হা যদি ভাল লাগিছে ন অলপ কি কৰা অলপ অলপ গৰম উঠাই লোৱা গাটো তো কমেন্ট সেকশনত অলপ জুই দি লোৱা বুজিছা নে নাই তো মইতো মানুহটো এনেকুৱাই আৰু যিমান পাৰো সিমান বেছি ধেমালি কৰি গৈ থাকো তোমালোকৰ লগত ওকে বুজি পোৱা হৈছে কিমান লাইক দিলা তোমালোকে 310 ওকে বঢ়িয়া এইটো প্ৰশ্ন যদি হৈ গ'ল আমাৰ পিছৰটো 8 নম্বৰ পাইছোগেহে আমি tan 45 degree by sin theta tan 45 degree by sin 30 degree plus cos 30 degree মান কিমান জাস্ট তোমালোকে ভ্যালু কিটা পুট কৰা 9 নম্বৰটো তোমালোকৰ কাৰণে মই খুব বৰ্ক হিচাপে থলো মই 9 নম্বৰটো নকৰো জাস্ট তোমালোকে ভ্যালু কিটা পুট কৰা আৰু এনসাৰটো কোৱা মোক 9 নম্বৰটো এনসাৰটো কোৱা তোমালোকে কৈ দিয়া 9 নম্বৰটো এনসাৰটো পটকে কৈ দিয়া না 9 নম্বৰটো এনসাৰটো অপচন নম্বৰ সি কৈছা নো 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 9 নম্বৰটো অপচন নম্বৰ সি নহয় অপচন নম্বৰ সি নহয় 9 নম্বৰটো পটাপট কোৱা দেতেইকা সবে সি কৈ থাকিলে কেনেকৈ হ'ব অপচন নম্বৰ বিও নহয় সিও নহয় ডি ইয়েস কোনে শুদ্ধ উত্তৰ দিলে ডি শুদ্ধ উত্তৰ দিলে আমাৰ মৌসুমী খাতুনে দিলে হয় আমাৰ অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব হা 9 নম্বৰটো আমাৰ অপচন নম্বৰ ডি কাৰেক্ট একদম জাস্ট ভ্যালু কিটা বহাব লাগে তো সেই কাৰণে মই কৰি দিয়া নাই এতিয়া চোৱা যদি এবি ত্ৰিভুজ এবিসিৰ সি কোণটো সমকোণ তেন্তে cos a plus b = কিমান if right angle triangle abc is right angle at c then the value of cos a plus b এনেকুৱা প্ৰশ্নবিলাক আমি এটা কৰিব লাগিব 10 নম্বৰ পিছত এতিয়া কিন্তু আমি মডাৰেট লেভেলৰ প্ৰশ্নলৈ গৈ আছো হা তাৰ পিছত আমি হাৰ্ড লেভেলৰ প্ৰশ্নলৈ যাম এনেকুৱা প্ৰশ্নবিলাক চাবা হা এটা কি কৈছে যদি যদি ট্ৰায়াঙ্গল এবিসিৰ সি কোণটো সমকোণ বুলি কৈছে হা আমি প্ৰথম কি কৰিব লাগিব ত্ৰিকোণমিতিৰ কথা যেতিয়া আমি ট্ৰায়াঙ্গলৰ কথা কয় আমি ৰাইট এংগুল ট্ৰায়াঙ্গলৰ কথা ভাবিম আৰু এই ট্ৰায়াঙ্গলটোত কি কৈছে আমাৰ কোনটো কোণ সমকোণ বুলি কৈছে আমাৰ এটা সি কোণটোহে সমকোণ বুলি কৈছে সি কোণটো সমকোণ এটো সি এটো বি তাৰ এবিসি হৈ গল এতিয়া যদিহে সি কোণটো সমকোণ হয় মানে সি টো কিমান হ'ব আমাৰ 90 ডিগ্ৰী হৈ যাব তেনেহলে a + b তেনেহলে a + b কিমান হ'ব a + b ও আমাৰ 90 ডিগ্ৰী হ'ব হয়নে এতিয়া cos a + b ভ্যালু উলিয়াব লাগে তো আমি a + b = কিমান পালো আমি 90 ডিগ্ৰী বুলি পালো কেনেকৈ পালো চোৱা কাৰণ abc টো সমকোণী দিব সো সমকোণ ক'ত c টো যদি সমকোণ আমাৰ c টো ডাইৰেক্ট কিমান ডিগ্ৰী হৈ গল ই আমাৰ 90 ডিগ্ৰী হৈ গল তেতিয়া a আৰু b যদি আমি যোগ কৰো তেতিয়া আমি কিমান পাম a আৰু b যোগ কৰিলে আমি 90 ডিগ্ৰী পাম আৰু সেই কাৰণে আমি a + b = 90 ডিগ্ৰী আমি লিখি লৈছো হা এতিয়া আহিলে কি এতিয়া কি আহিলে এতিয়া আমাক উলিয়াব লাগে cos a + b ভ্যালু কিমান তো cos a + b cos a + b ভ্যালু কিমান আমাক সুধিছে মানে cos কিমান cos 90 ডিগ্ৰী = কিমান সুধিছে cos 90 ডিগ্ৰী কিমান হয় cos 90 ডিগ্ৰী হা অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব এতিয়া এতিয়াতো তোমালোকে পাৰিবা yes অপচন নম্বৰ a টো কাৰেক্ট হ'ব 0 বুজি পোৱা হৈছে ও বুজি পোৱা হৈছে নে নাই এটো দিছিলা ফাৰ্স্ট দিছিলা কোনে দিছিলা লিজাই দিছিলা বঢ়িয়া বঢ়িয়া যদি হৈ গ'ল ইয়াৰ পিছৰ প্ৰশ্নলৈ যোৱা তাৰ পিছৰ প্ৰশ্নলৈ যোৱা এইটো শুদ্ধ উত্তৰটো লিখাৰ যুক্তি দৰ্শোৱা এইটো আমাৰ 1 - 2 sin square 30 ডিগ্ৰী এইটো তোমালোকে মোক কৈ দিয়া 1 - 2 sin square 30 ডিগ্ৰী পটাপট কৈ দিয়া তোমালোকৰ ফালৰ পৰা এনসাৰ এইটো তোমালোকে নিজে মোক এনসাৰ দিবা একদম ইজি প্ৰশ্ন মই নকৰো ইয়াৰ পিছৰলৈ যাওঁ আমাৰ ইয়াৰ পিছৰ প্ৰশ্নটো কি আছে চোৱাচোন যদি sin থিটা = cos থিটা তেন্তে হলে cosec থিটাৰ মান কিমান দেখাত একদম সিম্পল দেখাত আমাৰ সিম্পল কিন্তু আমি এনেকুৱা প্ৰশ্নবিলাক অলপ মনোযোগ দিব লাগে আমাক কৈছে চোৱা sin থিটা = cos থিটা তেনে হলে cosec থিটাৰ ভ্যালু কিমান উলিয়াব লাগে চোৱা কিন্তু ট্ৰিকি প্ৰশ্ন দেই চাবা আমাৰ sin থিটা = cos থিটা বুলি কৈছে হেৰো sin থিটা = cos থিটা আমাৰ হ'ব কেতিয়া যেতিয়া থিটাৰ ভ্যালু 45 ডিগ্ৰী হ'ব কাৰণ থিটাৰ ভ্যালু যেতিয়া 45 ডিগ্ৰী হয় তেতিয়াহে আমাৰ sin আৰু cosৰ ভ্যালু একেটাই হয় হয়নে তো এতিয়া থিটাৰ ভ্যালু যেতিয়া 45 ডিগ্ৰী হ'ব তেতিয়াহে আমাৰ sin থিটা = cos থিটা হ'ব তো আমি গম পাই গলো থিটাৰ ভ্যালু 45 ডিগ্ৰী তেনেহলে আমাৰ cosec 45 ডিগ্ৰী কিমান cosec 45 ডিগ্ৰী কিমান হ'ব কোৱা cosec 45 ডিগ্ৰী কিমান হ'ব পটাপট 13 নম্বৰ প্ৰশ্ন হা √/2 গতিকে শুদ্ধ অপচন হ'ব অপচন নম্বৰ আমাৰ ডি বুজি পোৱা হৈছে বঢ়িয়া অপচন নম্বৰ ডি দে সি নহয় √/2 অপচন নম্বৰ ডি বুজি পোৱা হৈছে নহয় যদি বুজি পোৱা হৈছে আমি পিছৰলৈ যাব লাগে 14 নম্বৰটো চোৱা ইয়াৰ ভ্যালুটো কোৱাচোন ইয়াৰ এনসাৰটো কিমান হ'ব এনেকুৱা প্ৰশ্ন তোমালোকে বহুত পাবা এনেকুৱা প্ৰশ্ন তোমালোকে পাবা আৰু যেতিয়া এনেকুৱা প্ৰশ্ন পাবা তেতিয়া আমি কি কৰিব লাগিব চোৱাচোন এনেকুৱা প্ৰশ্নবিলাক আমি যেতিয়া পাম তেতিয়া আমি কি কৰিম ইয়াত দিয়া আছে tan 1 ডিগ্ৰী tan 2 ডিগ্ৰী tan 3 ডিগ্ৰী আপ টু কিমান লৈকে গৈছে tan 89 ডিগ্ৰী ইয়াৰ মান কিমান আমাক সুধিছে এনেকুৱা প্ৰশ্নবিলাক ডাইৰেক্ট এনসাৰ 1 হৈ যায় এতিয়া বহুতে সুধিব 0 নহয় এনেকুৱা প্ৰশ্নবিলাকৰ ডাইৰেক্ট এনসাৰটো আমাৰ 1 হৈ যায় তো কেনেকৈ হ'ব 1 চাই থাকা ইয়াত আমাৰ কিমান আছে tan 1 ডিগ্ৰী আছে হয় নাই লগত আছে আমাৰ tan 2 ডিগ্ৰী আছে লগত আছে আমাৰ tan 3 ডিগ্ৰী আছে গৈ tan ক'ত শেষ হৈছে লাষ্টত tan 89 ডিগ্ৰীত আমাৰ ই শেষ হৈছে এতিয়া চাবা tan এই 1 ডিগ্ৰীৰ লগত আমি এই tan 89 টোক আমি লগাই দিব পাৰো ওচৰত
হা বোলে বি কিউব পাৰো কাৰণ আমাৰ 10 আছে ইয়াতে 1089 আছে তো গোটেইখিনি একেটা সিৰিজত আছে তো আমি কি কৰিছো জাস্ট এন্ডৰ জেগাবিলাকৰ উলট পালট কৰি 10 ডিগ্ৰী ওচৰলে আমি 1089 ডিগ্ৰীটো লৈ আহিছো এতিয়া আমি যদি অলপ মনোযোগ দিবা দেই যিসকলে বুজি নাই পোৱা তেওঁলোকৰ কাৰণে মই কৈ আছো আমি যদি অলপ মনোযোগ দিও 1089 ৰ আগৰটো কি হ'ব 1089 টো আছে তাৰ আগৰটো কি হ'ব 1088 ডিগ্ৰী হ'ব ঠিক আছে এটা 10 ডিগ্ৰী জেগাত আমি কি লিখি দিব পাৰো 1088 ডিগ্ৰী লিখি দিব পাৰো এনেকে আমাৰ গৈ থাকিব এই যে পেয়াৰ বিলাক 10 ডিগ্ৰী আছে 1089 ডিগ্ৰী আছে ঠিক আছে 10 ডিগ্ৰীটোক আমি এনেকে লিখিব পাৰো নে 1090 ডিগ্ৰী মাইনাছ 89 ডিগ্ৰী বোলে কেলে লিখিলে বি কিউব এনেকে চোৱা এনেকে লিখাৰ কাৰণে আমি 10 ডিগ্ৰী পালো 1090 মাইনাছ 89 কৰিলে আমি 1 পাম আৰু সেই কাৰণে 1090 ডিগ্ৰী মাইনাছ 89 ডিগ্ৰী কৰি দিছো কিন্তু 1089 ডিগ্ৰী ইয়াত আছিলে হয় আছিলে বহি থাকা এফালে আছিলে 1089 ডিগ্ৰী তাৰপিছত আছে আকৌ 2 ডিগ্ৰীটোক আমি কেনেকে লিখিব পাৰো 1090 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী কৰি দিলে কিমান হ'ব 90 পৰা 88 কৰি দিলে কিমান হ'ব 2 হ'ব গতিকে 90 ডিগ্ৰী মাইনাছ 88 ডিগ্ৰী কৰি দিছো কাৰণ 2 ডিগ্ৰী লিখা আৰু 90 মাইনাছ 88 লিখা আমাৰ একেটাই কথা ঠিক আছে হৈ গ'ল তাৰপিছত আহিলে আমাৰ 1088 ডিগ্ৰী হা হৈ গ'ল বোলে বি কিউব আমাৰ এখিনি হৈ গ'ল এতিয়া 1090 মাইনাছ 89 যদি কৰি দিওঁ কিমান পাম 1090 মাইনাছ 89 কৰি দিলে আমাৰ কিমান পাম এইটো cot 89 পাম লগতে পাম আমি 1089 10 এফালে 90 মাইনাছ 88 কৰিলে 10 কিমান পাম 10 নহয় এইটো আমাৰ cot কিমান পাম cot 88 পাম ইফালে আমাৰ 1088 এনেকে আমাৰ গৈ থাকিব আপ টু কলৈকে যাব যিমানলৈকে আমাৰ দিয়া আছে গৈ থাকিব এতিয়া এই পাৰ্টটোৰ ভ্যালু 1 হ'ব এই পাৰ্টটোৰ ভ্যালু 1 হ'ব তেনেকে যদি আৰু লওঁ আৰু 1 হ'ব অৰ্থাৎ 1 মাল্টিপ্লাই কৰি হৈ গৈ থাকিব তো আমাৰ কাৰেক্ট অপচন হ'ব বি বুজি পোৱা হৈছে নে হা বুজি পোৱা হৈছে নে তোমালোকৰ বুজি পোৱা হৈছে নে নাই বুজি পোৱা হৈছে বি কিউব নামটোৰ ক্ৰেডিট কোনে ল'ব বি কিউব নামটোৰ ক্ৰেডিট ল'ব আমাৰ চাৰপিৰ মাছৰ বজাৰ বেটছৰ এগৰাকী ষ্টুডেণ্টে বুজি পোৱা নাই যদিহে বুজি পোৱা নাই কোনে নুবুজিছ কোৱাচোন কোনে নুবুজিছ নে হৈছে ছাৰ তোমালোকৰ হৈছে নাই যদি বুজি পোৱা নাই মই এনেকুৱা প্ৰশ্ন আৰু আছে যদি আৰু আমাৰ এইটো সেটত যদি এনেকুৱা প্ৰশ্ন আৰু ওলাই মই তোমালোকক সলভ কৰি দিম হা অপচন নম্বৰ হা মেথছ টান পোৱা ৰবা বুজিছ যদিহে বুজিছ কমেন্টত জুই দি দিয়া হা আমি বুজি পাইছো নাপাইছো সুধি থাকিবলৈ দৰকাৰ নাই যদিহে বুজিছ কমেন্টত জুই দি দিয়া যদিহে বুজি পাইছা কমেন্টত জুই দি দিয়া দৰকাৰ বি কিউবে ইমান দেৰিলৈকে পঢ়াই থাকিব পাইছে তোমালোকৰ জোৰ কমিলে হ'ব নেকি কমেন্টত জুই দিয়া হা কি হ'ব এনেকে হ'লে ইমান ধুনীয়া প্ৰশ্ন তোমালোকৰ কাৰণে লৈ আহিছো মই হা তোমাৰ আইডিটো পোৱা নাই ৰীতা বৰা কাৰ আইডি লাগে অ দেহা কাৰ আইডি লাগে হৈ গ'ল বঢ়িয়া যদি তোমালোকে এনেকে বুজি পাই আছা তেনেহলে মই আৰু পিছৰ প্ৰশ্নবিলাকো লৈ অহাত কোনো ধৰণৰ অসুবিধা নহব ঠিক আছে আমি পিছৰ প্ৰশ্নলৈ যাওঁ পিছৰ প্ৰশ্ন ক'ত গ'ল বোলে পিছৰ প্ৰশ্নটো আহা আমাৰ সকলোৱে বুজি পাইছে তলৰ কোনবিলাক অনিৰ্ণয় তোমালোকে কোৱাচোন 15 নম্বৰ প্ৰশ্নটো কোৱাচোন তলৰ কোনবিলাক অনিৰ্ণয় পৰীক্ষাত নোপোৱা কিন্তু দেই পৰীক্ষাত ইমান ইজি প্ৰশ্ন নোপোৱা জাষ্ট ওলাইছে কাৰণে মই তোমালোকক সলভ কৰি থৈ গৈছো পৰীক্ষাত ইমান ইজি প্ৰশ্ন আশাও নকৰিবা তোমালোকে অপচন নম্বৰ সি তলৰ কোনটো অনিৰ্ণয় আমাৰ 15 নম্বৰ প্ৰশ্ন হা অপচন নম্বৰ কি কৈছা সি কৈছা ইয়েছ sec 90 ইনফিনিটি হয় তো অনিৰ্ণয় হয় 16 নম্বৰটো চোৱা এতিয়া যদি sin 45 ডিগ্ৰী প্লাস থিটা মাইনাস cos 45 ডিগ্ৰী মাইনাস থিটা হা কিমান হ'ব ইয়াৰ আনসাৰ দুইটা মিডিয়ামতে একেই হয় তো ইয়াৰ আনসাৰ কিমান আমি সুধিব লাগিব উলিয়াব লাগিব এতিয়া কোনটো হ'ব ইয়াৰ আনসাৰ এনেকুৱা প্ৰশ্ন কিন্তু পাবা পৰীক্ষাত হা অপচন নম্বৰ সি কৈছা ন তোমালোকে চোৱা ইয়াত কি আছে sin 45 ডিগ্ৰী প্লাস থিটা মাইনাস cos 45 ডিগ্ৰী মাইনাস থিটা ইয়াৰ ভ্যালু আমি উলিয়াব লাগে ইয়াৰ ভ্যালু আমি কেনেকৈ উলিয়াম চাবা হা sin 45 ডিগ্ৰী খাই পাত ফলা কেইটামান আহে ইয়াতে আমাৰ এইকেইটা নিজে নিজে গুচি যোৱা বেছি ভাল হ'ব বুজিছানে গম পাইছা নাই এই খাই পাত ফলা বুলি কৈছে অসমীয়াত কথা এষাৰ আছে যে তো তেনেকুৱা কেইটামান সোমাই কমেণ্টত তো এইকেইটা নিজে নিজে গুচি যোৱা বেছি ভাল হ'ব বুলি ভাবো আমি আমাৰ ফালৰ পৰা ৰিমুভ কৰি নিদিয়া আগতে নহয় জানো তো এনেকুৱা প্ৰশ্ন আমি কেনেকৈ সলভ কৰিম চাই থাকা দেই তো sin 45 ডিগ্ৰী প্লাস থিটা ঠিক আছে sin 45 ডিগ্ৰী প্লাস থিটা বহি থাকা মাইনাস cos 45 ডিগ্ৰী মাইনাস থিটা আছিলে ইয়াক আমি কি কৰিম মাইনাস sin যদি লিখো sin 90 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী মাইনাস থিটা কৰি দিব পাৰো হা বি কিউ পাৰো হা পাৰিম কাৰণ sin 90 মাইনাস থিটা এটা আমি কি কৰিছো চাবা দেই
ইয়াত আমি থিতাৰ জেগাত আমি কি কৰিছো থিতাৰ জেগাত আমি ধৰি লৈছো 45 ডিগ্ৰী মাইনাছ থিতাটোকে আমি থিতা বুলি ধৰি লৈছো তো sin 90 ডিগ্ৰী মাইনাছ থিতা cos থিতাই হ'ব হ'ব এইখিনি যদি গোটেইখিনিক যদি আমি থিতা বুলি ধৰি লওঁ তেনেহ'লে কি হ'ব sin 90 মাইনাছ 45 ডিগ্ৰী মাইনাছ থিতা অকমান নিজেও বুজিবলৈ চেষ্টা কৰা বুজি পাই যাবা পিছৰ পাৰ্টটো কি হ'ব চোৱাচোন sin 45 ডিগ্ৰী প্লাছ থিতা হা বহি থাক 45 ডিগ্ৰী প্লাছ থিতা এখনতে থাকা আৰু এফালে হৈ যাব আমাৰ sin 90 90 মাইনাছ 45 ডিগ্ৰী মাইনাছে প্লাছ থিতা হৈ গ'ল বোলে পি কিউব হৈ গ'ল পিছৰ ষ্টেপটো কি হ'ব sin 45 ডিগ্ৰী প্লাছ থিতা মাইনাছ sin 90 মাইনাছ 45 কিমান হ'ব 45 ডিগ্ৰী প্লাছ থিতা হৈ গ'ল এটা চাবা দেই আমি যদিহে এতিয়া দুইটা পাৰ্ট চাওঁ এফালেও আছে sin 45 ডিগ্ৰী প্লাছ থিতা এফালেও আছে sin 45 ডিগ্ৰী প্লাছ থিতা ইজ ইকুৱেল কিমান হৈ যাব 0 হৈ যাব অপচন নম্বৰ বি কাৰেক্ট হ'ব বুজি পালানে নাই কোৱা বুজি পালানে নাই বুজি পালানে এইটো বুজি পালানে নাই yes অপচন নম্বৰ সি নহয় অপচন নম্বৰ সি নহয় অপচন নম্বৰ বি কাৰেক্ট হ'ব মই দেখাই দিলো নহয় কিয় সি কৈছা অপচন নম্বৰ বি টো কাৰেক্ট হ'ব হা বুজি পাইছা পালো ওকে যদি বুজি পালা বঢ়িয়া কথা হা তেনেহ'লে আমি পিছৰলৈ যাব পাৰো 16 নম্বৰটো হৈ গ'ল আমি এটা 17 নম্বৰলৈ যাওঁ এইটো কি কৈছে এইটো কিন্তু বঢ়িয়া প্ৰশ্ন sin alpha is equal to 1/2 একটা চ্যালেঞ্জিং প্ৰশ্ন এনেকুৱা প্ৰশ্নবিলাক পৰীক্ষাত পাই যাবা তোমালোকে sin alpha is equal to 1/2 and cos beta is equal to 1/2 তেনেহ'লে alpha plus beta ৰ ভ্যালু কিমান একদম চ্যালেঞ্জিং প্ৰশ্ন এনেকুৱা প্ৰশ্নবিলাক আমাৰ কাৰণে যথেষ্ট ইম্পৰ্টেন্ট এইটো প্ৰশ্ন তোমালোকে মোক এনসাৰ দিয়া পটাপট 17 নম্বৰ এনসাৰ দিয়া 17 নম্বৰ এনসাৰ দিয়া কোনে কোনে দিব পাৰিব 17 নম্বৰ এনসাৰটো দিয়াচোন তোমালোকে কোনে দিব পাৰিব অপচন নম্বৰ বি কৈছা বি কৈছা ডি কৈছা হা বি কিয় ইমান স্লো পটাপট এনসাৰ দিব লাগে হা ইমান স্লোকে দিলে কেনেকে হ'ব চোৱাচোন sin alpha is equal কিমান আছে আমাৰ sin alpha is equal to আছে 1/2 হয়নে cos beta is equal কিমান আছে cos beta আছে 1/2 তেতিয়াহ'লে alpha plus beta মান কিমান আমাক সুধিছে হা এটা চাবা দেই sin alpha 1/2 sin 1/2 কেতিয়া হয় যেতিয়া sin 30 1/2 হয় তো ইয়াৰ জায়গাত আমি কেনেকৈ লিখিব পাৰো দেখাত কিন্তু জটিল কিন্তু প্ৰশ্নটো জটিল নহয় আমি কেনেকৈ লিখিব পাৰো sin 30 cos beta is equal to 1/2 হা cos 1/2 জায়গাত কিমান লিখিব পাৰো আমি cos 60 কাৰণ cos 60 is equal to 1/2 হয় গতিকে 1/2 নিলিখি আমি cos 60 লিখিব পাৰো তেতিয়া আমি কি পাম ইয়াৰ পৰা alpha is equal to পাম 30 ইয়াৰ পৰা beta is equal to পাম 60 therefore alpha plus beta 30 plus কিমান হ'ব 30 plus 60 is equal to কিমান হৈ যাব 90 আকৌ পৰীক্ষাত এনেকুৱাবিলাকে পাবা অপচন নম্বৰ ডি টো কাৰেক্ট হ'ব আৰু এনেকুৱা প্ৰশ্নবিলাক দেখি যাতে পৰীক্ষাত এৰি থৈ নাহিবা আৰু আজি মই লৈ অহা এমচিকিউ খিনিৰ পৰা তোমালোকে পৰীক্ষাটো পাবাই পৰীক্ষাত ইয়াতকে বেছি হাৰ্ড নোপোৱা তো মই আৰু ইয়াতকে হাৰ্ড কেইটামান কৰাই থৈ যাম তোমালোকৰ আৰু ইয়াৰ ভিতৰতে তোমালোকে এক্সামত পাবা দেই তো একদম পুৰা কনফিডেন্স ৰাখা এক্সামৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰা আৰু আমাৰ 45 ডেজ ক্ৰেছ কোৰ্সটো যদিহে কাইলৈ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে তোমালোকে যদিহে জয়েন কৰিবলৈ ভাবিছা তো জয়েন কৰিব পাৰা আৰু এটা কথা কৈ লওঁ তোমালোকৰ কাৰণে আমি এই এমচিকিউ বিলাকৰ পৰা আমি এখন তোমালোকৰ কাৰণে এমচিকিউ বুকলেট ৰেডি কৰি আছো তো সেইখন তোমালোকৰ অতি সোনকালে তোমালোকৰ হাতত উপলব্ধ হ'ব তো যদি আমাৰ ক্ৰেছ কোৰ্সৰ ষ্টুডেন্ট হ'লে সেই এমচিকিউ বুকখন পাই যাব আৰু যদিহে তোমালোকে ক্ৰেছ কোৰ্সত এতিয়ালৈকে তোমালোকে জয়েন হোৱা নাই তেনেহ'লে আমাৰ কাইলৈৰ পৰা ক্ৰেছ কোৰ্স ষ্টাৰ্ট হ'বলৈ গৈ আছে ইভিনিং 4টা বজাৰ পৰা আমাৰ এপত ক্লাছ ষ্টাৰ্ট হ'ব তোমালোকে কাইলৈলৈকে হয়তো জয়েন কৰি ল'ব পাৰা তাৰ কাৰণে হয়তো নহয় তোমালোকে যদি জয়েন কৰিব বুলি ভাবিছা হয়তো তোমালোকৰ কাৰণে সিট এটা দুটা মানুহে চাগে বহুত বেছিকে সিট নাই কিন্তু দেই তোমালোকে ইচ্ছা কৰিলে জয়েন কৰিব পাৰা কিন্তু তাৰ কাৰণে তোমালোকে তলত আহি থকা নাম্বাৰকেইটাত কল কৰা আৰু আমাৰ এই পিডিএফ বিলাকৰ কাৰণে তোমালোকে কি কৰা আমাৰ হোৱাটছআপ চেনেলটোত জয়েন হৈ লোৱা হোৱাটছআপ চেনেলটো ক'ত পাবা আমাৰ ডেছক্ৰিপশ্যনতে লিংকত দিয়া আছে তোমালোকে তাত গৈ হোৱাটছআপ চেনেলটো পাই যাবা পিছৰটো আছে যদি tan a is equal to 3/4 আৰু a plus b is equal to 90 ডিগ্ৰী তেতিয়া cot b ৰ মান কিমান হ'ব বঢ়িয়া প্ৰশ্ন ইয়াৰ এনসাৰ কোনে দিব পাৰিবা কোৱা ইয়াৰ এনসাৰ কোনে দিব পাৰিব জলদি ইয়াৰ এনসাৰ দিয়াচোন ঠিক আছে tan a is equal to 3/4 আৰু a plus b আছে কিমান আমাৰ 90 ডিগ্ৰী নহলে আমি cot b ৰ ভ্যালু কিমান হ'ব সুধিছে ইয়াৰ অপচন নম্বৰ কোনটো কাৰেক্ট হ'ব 18 অপচন নম্বৰ ডি কৈছা ন তোমালোকে ঠিক আছে আমি 18 নম্বৰটো চেক কৰো অপচন নম্বৰ ডি কৈছা বি কৈছা সি কৈছা গোটেই খুবা কৈছা শুনে একেফালৰ পৰা ঠিক আছে আমি আৰু শুদ্ধ এনসাৰ কোনটো হ'ব চাওঁ আমাক কি দিয়া আছে tan a is equal to 3/4 আৰু a plus b is equal to 90 ডিগ্ৰী দিয়া আছে ওকে চাবা দেই দেখাত আমাৰ টান লাগিছে কিন্তু যেতিয়া আমি ইয়াক সলভ কৰি দিম ন একদম সিম্পল তাৰছত নিজে ভাবিবা ওয়া ইমান সিম্পল আছিল মই কিন্তু কৰিব নোৱাৰিলো চোৱা কি আছে ইয়াতে tan a is equal to 3/4 a plus b is equal to 90 ডিগ্ৰী ঠিক আছে গিভেন দিয়া আছে a plus b is equal to 90 ডিগ্ৰী হা দিয়া আছে তোমালোক মই জাস্ট এইবিলাক লিখিছো তোমালোক বুজাবলৈ তোমালোকে এক্সামত যিমান পৰা হিমান ফাষ্ট সলভ কৰিবা
তো ইয়াৰ পৰা আমি a is equal to b minus 90 ডিগ্ৰী লিখিব পাৰো নে বা b is equal to a minus 90 ডিগ্ৰী লিখিব পাৰো b is equal to 90 ডিগ্ৰী minus a লিখিব পাৰো আমাক যেহেতু cot b মান সুধিছে এতিয়া চাবা আৰু এটা স্টেপ কৰি দিলে আমাৰ আনসাৰ ওলাই যাব এতিয়া চাবা দেই cot b যদি কৰি দিও আমাৰ এফালে হ'ব cot কিমান 90 ডিগ্ৰী minus a হৈ যাব হা এফালে আমাৰ যেতিয়া cot b হ'ব এফালে 90 ডিগ্ৰী minus a কি হৈ যাব 10a হৈ যাব হা হয় নে বলে হয় b কিউব cot b equal 10a 10 এর ভ্যালু কিমান এতিয়া দিয়াই আছিল চোন আমাৰ 3/4 অপশন নাম্বার কোনটো কারেক্ট হ'ব 3/4 3/4 অপশন নাম্বার সি টো কারেক্ট হ'ব কেনেকুৱা পালা বঢ়িয়া নে হা বুজি পালানে স্যার আপুনি আমাৰ ঘৰত আহিব দেই মোৰ ঘৰ লখিমপুৰ ডিস্ট্ৰিক্টতে হ'ব দেই যিমান পাৰো আমি তোমালোকৰ লগ কৰিবলৈ চেষ্টা কৰিম কিন্তু তোমালোকে মোক কোৱা বুজি পালা নে নাই যদি বুজি পালা আমাৰ কমেন্টত এটা পালো বুলি লিখি দিয়া জুই দি দিয়া বুজি পালা ওকে বঢ়িয়া যদি বুজি পালা মই পিছৰলৈ যাব পাৰো এইটো প্ৰশ্ন চোৱা যদি sin 30 ডিগ্ৰী ইকুৱেল টু cos থিটা - 26 ডিগ্ৰী য'ত থিটা য'ত 3 থিটা আৰু থিটা - 26 ডিগ্ৰী সূক্ষ্ম কোণ তেনেহলে থিটাৰ ভ্যালু উলিয়াব লাগে এনেকুৱা প্ৰশ্ন আমি 8.2 নহয় 8.3 এক্সাৰসাইজত আমি এনেকুৱা প্ৰশ্নবিলাক সলভ কৰিছিলো য'ত আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত উলিওৱা সূত্ৰবিলাক আমি ব্যৱহাৰ কৰো ইয়াত কি আছে চোৱাচোন দেই sin 30 ইকুৱেল কিমান দিয়া আছে আমাৰ কিমান দিয়া আছে sin 30 ডিগ্ৰী ইজ ইকুৱেল টু cos থিটা - 26 ডিগ্ৰী আমাক ইয়াত দিয়া আছে হা দিয়া আছে ওকে আমি ইয়াৰ পিছত কি কৰিম দিয়া ইয়াৰ পিছৰ স্টেপটো আমাৰ এফালে sin 30 ডিগ্ৰী আমি লিখিলো এফালে হৈ গল আমাৰ cos থিটা - 26 ডিগ্ৰী জায়গাত আমি লিখি দিব পাৰো sin 90 ডিগ্ৰী minus থিটা - 26 ডিগ্ৰী ইয়াৰ পিছত আমাৰ কি হৈ যাব এফালে হৈ যাব আমাৰ sin 30 ডিগ্ৰী ইজ ইকুৱেল টু এফালে হৈ যাব sin 90 minus কিমান 90 minus থিটা plus 26 ডিগ্ৰী sin আমি উঠাই দিব পাৰো কাৰণ দুইফালে আছে 30 ডিগ্ৰী ইজ ইকুৱেল টু 90 ডিগ্ৰী বা এফালে হৈ যাব কিমান আমাৰ চোৱাচোন এফালে হ'ব 30 ডিগ্ৰী plus থিটা ইজ ইকুৱেল টু 90 ডিগ্ৰী plus 26 ডিগ্ৰী হৈ যাব বা থিটা ইজ ইকুৱেল কিমান হ'ব মোক কৈ দিয়া পটাপট থিটা ভ্যালু কিমান হ'ব ইয়াত কোৱা 19 নম্বৰটো পটাপট এনসাৰটো দিয়া 19 নম্বৰ অপশন নাম্বাৰ বি টো কাৰেক্ট হ'ব বুলি কৈছা হা 19 নম্বৰ অপশন নাম্বাৰ বি এফালে 30 ডিগ্ৰী নহয় দেই এইটো sin 30 ডিগ্ৰী হা 30 ডিগ্ৰী হয় 30 ডিগ্ৰী প্লাস থিটা ইজ ইকুৱেল থিটা কিবা ক'বাত খেলিমেলি কৈছো নেকি চোৱাচোন ক'বাত খেলিমেলি হৈছে নেকি sin 30 ডিগ্ৰী ইজ ইকুৱেল টু cos থিটা - 26 ডিগ্ৰী ঠিক আছে য'ত 3 থিটা হা প্ৰশ্নটো আমাৰ টাইপিংত ভুল হৈছে sin 30 ডিগ্ৰী নহয় হা sin 3 থিটা হয় তাকে ভাবিছো মই কোড কি হৈ আছে এটো sin 30 ডিগ্ৰী নহয় sin 3 থিটা sin 3 থিটা হৈ আছে এফালে 3 থিটা প্লাস থিটা হা 3 থিটা প্লাস থিটা 4 থিটা ইজ ইকুৱেল কিমান হ'ব কি আমাৰ এফালে হ'ব 6 9 2 11 therefore থিটা ইজ ইকুৱেল টু 4 2 গুণ 8 এফালে 3 4 9 গুণ 36 29 ডিগ্ৰী হ'ব অপশন নাম্বাৰ বি টো কাৰেক্ট হ'ব এনেকুৱা প্ৰশ্ন আমি কৰিছো তো এনেকুৱা প্ৰশ্নত আমাৰ কোনো ধৰণৰ খেলিমেলি নহয় তো আমি ইয়াৰ পিছলৈ যাবগে লাগে এতিয়া হা আমাৰ 19 নম্বৰ হৈছে যথেষ্ট প্ৰশ্ন লৈ আহিছো তোমালোকৰ কাৰণে তো যিসকলে হেকৰলৈকে চাই থাকা তেওঁলোকৰ যথেষ্ট উপকৃত হ'ব এতিয়া ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ আমি 20 নম্বৰ প্ৰশ্ন কি আছে চোৱাচোন sin স্কয়াৰ 30 ডিগ্ৰী ইনটু cos স্কয়াৰ 30 ডিগ্ৰী মান কিমান দা ভ্যালু অফ sin স্কয়াৰ 30 ইনটু cos স্কয়াৰ 30 পটাপট এনসাৰটো দি দিয়া এটো মই নিশ্চয় নকইলেও হৈ যাব ভ্যালু অফ sin স্কয়াৰ 30 ইনটু cos স্কয়াৰ 30 পটাপট এনসাৰটো দিয়া একদম সহজ প্ৰশ্ন এনেকুৱা প্ৰশ্নবিলাক মই সলভ কৰি নিনো তোমালোকে নিজে কৰিব পাৰিবা জাস্ট ভ্যালু কিটা বহাই দিলে হৈ গল পিছৰ প্ৰশ্নটোলে যাও পিছৰ প্ৰশ্নটোত আছে cos আলফা প্লাস বিটা ইজ ইকুৱেল টু 0 তেন্তে sin আলফা মাইনাস বিটাৰ ভ্যালু কিমান বঢ়িয়া প্ৰশ্ন হা এনসাৰ দিয়া 29 নহয় এটা আগৰ এনসাৰ আছিল এনসাৰ দিয়া ওকে এই অপশন কিটা নাহিলে কত গলা অপশন পলাইছে ইহঁতৰ ভাগৰ লাগিছে চাগে এ বি সি ডি ওকে কোনটো অপশন কাৰেক্ট হ'ব চোৱা আমাক এটো কিন্তু বহুত জটিল প্ৰশ্ন নহয় দেখা জটিল যেন লাগিছে কিন্তু এনেকুৱা প্ৰশ্নবিলাকে আমাৰ পৰীক্ষাত অহাৰ চান্স যথেষ্ট বেছি তো আমি মনোযোগটো দিব লাগিব অলপ দেই এনেকুৱা প্ৰশ্নবিলাকত চোৱা ইয়াতে কি আছে আমাৰ ইয়াতে আছে cos আলফা প্লাস বিটা ইজ ইকুৱেল টু 0 তেনেহলে sin আলফা মাইনাস বিটা কিমান হৈছে চাবা দেই আমি অলপ মনোযোগ দিব লাগিব তোমালোকৰ ফালৰ পৰা যেহেতু এনসাৰ বহুতে দিয়া নাই এইটো এজনে বহুত বেছি স্পেম কৰি আছে তো ৰিমুভ কৰি দিলে ভাল হ'ব চোৱা cos আলফা প্লাস বিটা কিমান দিয়া আছে
আলফা প্লাছ বিটা ইজ ইকুৱেল টু 0 তেনেহলে sin আলফা মাইনাছ বিটা ঠিক আছে বাৰু যি দিয়া আছে আমি তাৰ পৰাই উলিয়াই লওঁচোন cos 0 কেতিয়া হয় তোমালোকে মোক কোৱা cos 0 কেতিয়া হয় যেতিয়া cos 90 ডিগ্ৰী হয় তেতিয়া cos 0 হয় হয় নাই তো আমি cos আলফা প্লাছ বিটা ইজ ইকুৱেল টু লিখিব পাৰো আমি cos কিমান 90 ডিগ্ৰী লিখিব পাৰো হয় নে বোলে হয় বি কিউব হয় তো ড্ৰপ পাই দিব এতিয়া আমি আলফা প্লাছ বিটা cos 90 তো 90 ডিগ্ৰী আমি লিখিব পাৰো বা আমাৰ কিমান হ'ব আমাক কি লাগে আলফা মাইনাছ বিটা লাগে sin আলফা মাইনাছ বিটা লাগে ঠিক আছে আমি এটা আলফা যদি বাওঁতে ৰাখো 90 ডিগ্ৰী মাইনাছ কি হৈ যাব আলফা যদি আমি বাওঁতে ৰাখো কি হৈ যাব 90 ডিগ্ৰী মাইনাছ বিটা হৈ যাব বোলে হয় নে হা পি কিউব হয় ইয়াৰ পিছত আমি কি কৰিব পাৰো হা আমি আলফাৰ ভ্যালুটো উলিয়াই লৈছো এতিয়া আমি সেই আলফাৰ ভ্যালুটো কি কৰিম এই আলফাৰ ভ্যালুটো আমি কি কৰিম চোৱা আমাক সুধিছিলে sin আলফা মাইনাছ বিটা এতিয়া আমি sin আলফা মাইনাছ বিটালে যাওঁ sin আলফা মাইনাছ বিটালে গলো কি হ'ব এতিয়া sin আলফা আলফাৰ জায়গাত কিমান হ'ল 90 ডিগ্ৰী মাইনাছ বিটাৰ জায়গাত কিমান আছিলে বিটাই আছিলে হা এটা কিমান হৈ গল sin 90 ডিগ্ৰী মাইনাছ 2 বিটা হৈ গল বিটাটো কেনসেল না যায় 2 বিটা হৈ যাব এটা sin 90 ডিগ্ৰী মাইনাছ থিটা কি হৈ গল cos থিটা থিটাৰ জায়গাত আমাৰ কি ওলাইছে 2 বিটা তো आंसर কিমান ওলালে আমাৰ cos 2 বিটা এটো প্ৰশ্ন বুজি পালানে অপচন নম্বৰ বি কাৰেক্ট হ'ব বঢ়িয়া যি সকলে आंसर দিব পাৰিছে তো মই ভাবো তেওঁলোকৰ প্ৰিপাৰেচন বহুত বেছি ধুনীয়া চলি আছে আৰু অলপমান কষ্ট কৰি দিলে এক্সাম বহুত বঢ়িয়া হৈ যাব ন বঢ়িয়া তো আৰু কন্টিনিউ কৰো নে সেশনটো তোমালোকে কোৱা তোমালোকৰ ফালৰ পৰা কোৱা আৰু সেশনটো কন্টিনিউ কৰো নে ইমানতে হেক কৰি দিও হা আৰু সেশনটো কন্টিনিউ কৰো নে কৰো নকৰো কোৱা আকৌ সি কৈ আছিলে সবে হা সি কৈ আছিলে কিন্তু সি নহয় ইয়াৰ आंसर অপচন নম্বৰটো বি হ'ব অপচন নম্বৰ বি টো কাৰেক্ট হ'ব কাৰণ আমি কি কৰিব লাগিব আমাক কি দিয়া আছিলে যে cos আলফা প্লাছ বিটা ইজ ইকুৱেল টু 0 দিয়া আছিলে আৰে একদম বহুত বঢ়িয়া প্ৰশ্ন কিন্তু কৰক স্যাৰ ওয়াও তোমালোকৰ মানে ভাগৰ লগা নাই ন মোৰ বি কিউবাৰটো ভাগৰ নালাগে বি কিউবে 4-5 ঘন্টা লাইভ মাৰিব পৰা মানুহ চোৱা আমাৰ কি দিয়া তোমালোকে সি কৈ আছিলা তো সি কেলে নহয় চোৱা আমি এনেকুৱা প্ৰশ্নবিলাক যেতিয়া পাপ তেতিয়া আমি কি কৰিব লাগিব cos আলফা প্লাছ বিটা ইজ ইকুৱেল টু 0 দিয়া আছে হা cos আলফা প্লাছ বিটা ইজ ইকুৱেল টু 0 আমি লিখি ললো তাৰ পিছত আমাৰ cos আলফা প্লাছ বিটা 0 কেতিয়া হয় যেতিয়া cos 90 ইজ ইকুৱেল 0 আমি জানো তো সেই কাৰণে আমি 0 জায়গাত আমি লিখি ললো কিমান cos 90 লিখি দিলো তাৰ পিছত আমাৰ কি হ'ব চোৱা cos আলফা প্লাছ বিটা ইজ ইকুৱেল cos 90 হা আলফা প্লাছ বিটা ইজ ইকুৱেল 90 কাৰণ দুইফালে আমাৰ cos আছে আমি কি কৰিব পাৰো cos টোক আমি আঁতৰাই ৰাখিব পাৰো তো সেই কাৰণে আলফা প্লাছ বিটা 90 পালো তো সেই কাৰণে আমি আলফাৰ ভ্যালু 90 ডিগ্ৰী মাইনাছ বিটা পালো ইয়াৰ পিছৰ ষ্টেপত আমাক উলিয়াব দিছিলে যে sin আলফা মাইনাছ বিটা কিমান তো আলফাৰ ভ্যালু আমি কিমান পাইছিলো 90 ডিগ্ৰী মাইনাছ বিটা গতিকে এই যতে আলফা পাইছো তাতে আমি 90 ডিগ্ৰী মাইনাছ বিটা বহাই দিছো আৰু আমাৰ आंसर ওলাই গৈছে বুজিছ ন ৰাইজ বুজি পোৱা হৈছে যদি বুজি পোৱা হৈছে মই পিছলৈ যাব পাৰো হা 22 নম্বৰটো চোৱা cos 20 ডিগ্ৰী প্লাছ থিটা ইজ ইকুৱেল টু sin 30 ডিগ্ৰী তেতিয়া থিটাৰ মান কেনেকুৱা হ'ব কিমান হ'ব 22 নম্বৰটো তোমালোকৰ ফালৰ পৰা आंसर দিয়া 22 নম্বৰটোৰ आंसर তোমালোকে দিয়া কাৰণ এনেকুৱা প্ৰশ্ন আমি অলপ আগত কৰিছিলো 22 নম্বৰটো দিয়া आंसर 22 নম্বৰটো आंसर দিয়া পৰাপত 22 নম্বৰটো आंसर দিয়া 22 নম্বৰটো মই নকৰো তোমালোকৰ পৰা आंसर লাগিব মোক কোনে প্ৰথম आंसर দিব পাৰে তাৰে নাম লম মই 22 নম্বৰটো এ নহয় দেই এ নহয় 22 নম্বৰটো এ নহয় সি নহয় বি নহয় ডি অংকিতাই দিছে শুদ্ধ উত্তৰ আমাৰ 22 নম্বৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ ডি হা কৈ নিদিলেও হ'ব কাৰণ এটা আমি কি ফৰ্মুলা এপ্লাই কৰিম মই প্ৰথম মখিন তোমালোকক দেখাই দিছো হা তোমালোকে যেটো ভুল কৰিছা মই দেখাও বুলি ভাবিছিলো cos 20 ডিগ্ৰী প্লাছ থিটা ইজ ইকুৱেল টু কি আছে আমাৰ sin থিটা বা sin 30 ডিগ্ৰী হা এতিয়া আমি এইফালে cos 20 ডিগ্ৰী প্লাছ থিটা ইজ ইকুৱেল টু এই sin আমি কিমান লিখিব পাৰো sin বা ইয়াক আমি কেনেকৈ লিখিব পাৰো ইয়াক cos আমি 90 ডিগ্ৰী মাইনাছ 30 ডিগ্ৰী কৰি দিব পাৰো হা তেতিয়া আমাৰ এফালে কিমান হ'ব 20 ডিগ্ৰী প্লাছ থিটা আৰু ইফালে কিমান হৈ যাব 60 ডিগ্ৰী এরপর থিটা ইজ ইকুয়াল কিমান হ'ব 60 ডিগ্ৰী মাইনাছ 20 ডিগ্ৰী 40 ডিগ্ৰী সেই কাৰণে কোৱা হয় যে পচলায়ো দাঁত ভাঙে হ পচলা বহুত কোমল খানা দাঁত নাইকিয়া আইতা ককা সকলেও খাব পাৰে কিন্তু কেতিয়াবা পচলায়ো দাঁত ভাঙি দিয়ে খাব নাজানিলে হা হয়নে নহয় তো সেই কাৰণে পচলায়ো দাঁত ভাঙে বুলি যে এষাৰ কথা আছে যিমান ইজি হলেও বস্তুবিলাক ওপৰতে নেৰিবা গম পাইছানে কেতিয়াবা তোমালোকৰ ইজি প্ৰশ্নও ভুল হৈ যাব পাৰে পৰীক্ষাত আৰু তোমালোকে নোৱাৰাটো ভুল কৰি আহিলে ডাঙৰ কথা নহয় বেয়া নালাগে কিন্তু যেতিয়া তোমালোকে পঢ়া প্ৰশ্নটো যেতিয়া পৰীক্ষাত এৰি থৈ আহিবা ন তাৰ সমান বেদনা হা নোপোৱা তোমালোকে গম পাইছানে তাৰ সমান দুখ নাই যেতিয়া পঢ়া প্ৰশ্নটো ধেৰ তেৰিকে তোমাৰ অলপ ভাল কৰা হলে পাৰিলোহেঁতেন অলপ চাই যোৱা হলে পাৰিলোহেঁতেন এই যেতিয়া ফিলটো আহিব নহয়
সেই ফিল্ডটো সমান দুখ চাগে তোমালোকক ভৱিষ্যতে ব্ৰেকআপেও নিদিব চাগে কৈ দিছ দেই তো গতিকে হেভি দুখ পাবা হা হৈয়ে আছে লাইভ হা হৈ আছে পিয়ুষ লাইভ আমাৰ হৈ আছে আৰু লাইভ চলিয়ে থাকিব আমাৰ আজি লাইভ হা তোমালোকৰ দম নাথাকিব পাৰে কিন্তু বিকিউৰ বহুত বেছি এনাৰ্জি আছে গম পাইছানে তোমালোকে অলপ শিকা নিজৰ অলপ এনাৰ্জি বিলাক ইউজ কৰিবলৈ এনে আৰু শুই বহি থাকিলে হ'ব নেকি একদম ছাৰ সেইটো টাইমত যে যিটো দুখ লাগে হা যিটো দুখ লাগিব ন সেইটো টাইমত গম পাই যাবা হৈ গ'ল বঢ়িয়া বঢ়িয়া পাৰিছা তোমালোকে হা অলপ মনোযোগ দিবা কথাবিলাক ন পৰীক্ষাটো পালেহি আৰু ঠিক আছে 10 ডিগ্ৰী 10 20 ডিগ্ৰী 10 30 ডিগ্ৰী 10 40 ডিগ্ৰী 10 50 ডিগ্ৰী 10 60 ডিগ্ৰী হা এখন কিনো কবিতা গাম ইয়াৰ এনচাৰটো কি হ'ব কোৱা মই কৈ দিম যে ইয়াৰ এনচাৰ আমি ডাইৰেক্ট কিমান পাই যাম ডাইৰেক্ট আমি 1 পাই যাম হা ডাইৰেক্ট 1 পাই যাম বোলে কেলে এনেকুৱা আমি অলপ আগত কৰিছিলো ছাৰ কামৰূপ মেট্ৰৰ এমচিকিউ প্ৰি ফাইনেল বোৰত কনচেপচুৱেল আছিল ছাৰ প্লিজ ছ'চিয়েল মেমক কৈ দিব তেনেকুৱা কুৱেশ্যন আনিবলৈ হা বিকিউ আপুনি কচুগুটি হয় মই বহুত বেছি কচুগুটি হা এনেকুৱা কমেণ্ট বিলাক পালে মোৰ ভাল লাগে হয় মই বহুত বেছি কচুগুটি গম পাইছানে মই বহুত উৎপতীয়া হয় মানুহটো বহুত বেছি উৎপতীয়া কি কাৰণে জানো মই মেথছ পঢ়াব ওলাইছে মেথছ পঢ়াই মই এনজয় কৰো তো সেইকাৰণে তোমালোকে মোক আৰু বেছি কচুগুটি পোৱা লাইভত এতিয়া চোৱা 10 ডিগ্ৰী হা 10 ডিগ্ৰী ইয়াৰ এনচাৰ কিমান হ'ব আমাৰ এনচাৰ ডাইৰেক্ট আমাৰ 1 হ'ব তো কেলে হ'ব চাই লোৱা যদিহে বুজি নাই পোৱা তোমালোকে কোনোবাই চাই লোৱা ঠিক আছে 10 ডিগ্ৰী আছিলে আমি লিখি ললো 10 ডিগ্ৰী হা লিখি দিলো এতিয়া আমি গৈ থাকিম ইয়াৰ ওচৰত আমি কিমান আনিম 10 60 70 হা নহ'ব 60 আনিলেও নহ'ব 70 ডিগ্ৰী আনিলেও নহ'ব 80 ডিগ্ৰী হা 10 80 ডিগ্ৰী আছে নহয় 80 ডিগ্ৰীটো এফালে আছে আকৌ 10 80 ডিগ্ৰী বহাই দিছো তো ইয়াৰ ওচৰলৈ আমি লৈ আহিলো 10 80 ডিগ্ৰী তেনেকে আমি 10 20 ডিগ্ৰী আছিলে তাৰপিছত আমি লৈ আহিলো 20ৰ ওচৰত আছে আমাৰ 70 10 70 লৈ আহিলো তেনেকে আমি লৈ আহো মানে এতিয়া এই যে এংগল বিলাক যে ৰাখিছো চোৱাচোন আমি যে থিটাৰ ভেলুটো যে ৰাখিছো থিটাৰ ভেলুটো এনেকুৱাকে ৰাখিছো যাতে এই দুইটা যোগ কৰিলে আমি কিমান পাম 90 ডিগ্ৰী পাম কাৰণ আমি কি কৰিম পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাত ওলোৱা সূত্ৰটো আমি ইয়াতে এপ্লাই কৰিম আৰু সেই কাৰণে মই কি কৰিছো 10ৰ ওচৰলৈ 80 আনিছো কাৰণ দুইটা যোগ কৰিলে 90 পাম তেনেকে 20ৰ ওচৰলৈ 70 আনিছো কাৰণ দুইটা যোগ কৰিলে আমি 90 পাম তেনেকে আমি ওচৰলৈ চপাই লৈছো ইয়াৰ পিছত আমি কি কৰিম চোৱা ইয়াৰ পিছত আমি কি কৰিম এতিয়া আমাৰ 10 ডিগ্ৰী আছে 10 80 ডিগ্ৰী আছে হা ওকে বা আমি গোটেইখিনি লিখা নাই দেই তোমালোকেও নিলিখিলেও হ'ব গোটেইখিনি নিলিখিলেও চলি যাব এতিয়া 10 ডিগ্ৰী 10 80 ডিগ্ৰী তো 10 80 ডিগ্ৰীটোক আমি এনেকেও লিখিব পাৰো বোলে 10 90 ডিগ্ৰী মাইনাছ 10 লিখিব পাৰো কাৰণ 90 পৰা 10 মাইনাছ কৰিলে আমি কিমান পাম 80 পাম বোলে আখৰবিলাক অলপ বেয়া হৈছে বিকিউ হা ভাল কৰি দিছো এতিয়া 10 20 আৰু 10 70 আছে তো কি কৰিম আমি বোলে 10 20 তুমি বহি থাকা ইয়াতে আৰু 10 70 টোক আমি কি কৰি দিছো 10 90 মাইনাছ 20 কৰি দিছো এনেকে আমাৰ গৈ থাকক এতিয়া আমি এই যে 10 ডিগ্ৰী পালো হা ই আমাৰ 10 ডিগ্ৰী হ'ব 90 মাইনাছ 10 টোক আমি কি কৰি দিব পাৰো cot 10 ডিগ্ৰী কাৰণ 10ৰ অপজিট cot আছিলে হয়নে এইডোখৰত আছে আমাৰ 10 20 ডিগ্ৰী আমি লিখিলো আৰু 10 90 মাইনাছ 20 টো লিখি দিলো বোলে কি লিখিব বিকিউ cot 20 হা লিখি দিলো এতিয়া আমাৰ কি হ'ব দখাটো এতিয়া চোৱা আমাৰ 10 cot 10 হে 1 ইনটু এফালে 10 20 cot 20 হে 1 এনেকে যদি আমি গৈ থাকো 1 1 1 ওলাই গৈ থাকিব তো এনসাৰ কিমান হৈ যাব আমাৰ 1 সেইকাৰণে এনেকুৱা প্ৰশ্নবিলাক যেতিয়াই পাবা চকু মৰি অপচন নম্বৰ 1 টো চুজ কৰি থৈ গৈছে অপচন নম্বৰ 1 নহয় যোনটো অপচনত 1 এনসাৰ থাকে সেইটো চুজ কৰি থৈ গৈছে বুজিছা বুজি পাইছানে নাই তোমালোকে কিমান লাইক দিলা আমাৰ সেশনটোত মই এতিয়ালৈকে মনোযোগে দিয়া নাই নহয় আৰু 323 টা লাইক দিছা অনলি হাত তৰিকা তোমালোকে 350 টা লাইক কৰিব নোৱাৰিলা তো 2026 দুনিয়া খতম হ'ব পঢ়ি লাভ নাই এনেকুৱা কমেন্ট লাগে আমাক এনেকুৱা কমেন্ট আছে গা উঠাই দিব একদম 2026 দুনিয়াই খতম হৈ যাব পঢ়ি কি লাভ হয় দেহা তুমি নালাগে পঢ়িবলৈ দিয়া আমিয়ে পঢ়ো কনসেপচুৱেল মেথছ হয় হা এইবিলাক কনসেপচুৱেল মেথছ এনেকুৱা প্ৰশ্ন কৰিব লাগিব আমি যদি এনেকুৱা চোৱা আমি যুদ্ধ কৰিবলৈ গৈ আছো কোন জেগাত আমাৰ কেনেকুৱা হাতিয়াৰ লাগিব সব ব্যৱহাৰ কৰিবলৈ জানিব লাগিব ন আমি তেতিয়াহে যুদ্ধত জয়ী হ'ব পাৰিম গতিকে মই তোমালোকক কৈছো নহয় যিমান পাৰো সিমান কনসেপচুৱেল প্ৰশ্ন তোমালোকলৈ মই লৈ আনি থাকিম এতিয়া পৰীক্ষাৰ আগত যদি নতুন কোনোবা আছা চেনেলটো সাবস্ক্ৰাইব কৰি থবা দেই ওকে তো বঢ়িয়া নে প্ৰশ্নবিলাক কেনেকুৱা লাগিছে কোৱাচোন ছাৰ পানী অকণ খাই লওঁ হয় মোক পানী অলপো দিয়া নাই টেক টিমৰ মানুহে আজি ৰবা পানী খাবলৈ কল কৰিব লাগিব মই টেক টিমলৈ বুজিছানে মোক ষ্টুডিঅ'তে অকলে থৈ গুচি গৈছে সকলোবিলাক দেখিছানে মই নিজে পানী খাবলৈ পাহৰি গৈছো
আমি 23 পাইছোগে ন আমি আৰু তোমালোকৰ এনাৰ্জি আছে নে আৰু পঢ়িবলৈ আজি আছে অ শুনটো মোক পানী অলপ যোগাৰ দিয়াচোন গলাটো মোক একেবাৰে শুকাই গৈছে অ দিছ দ্য কাৰেক্ট হা ইয়াৰ ডি কেনেকৈ কাৰেক্ট হ'ব স্যাৰ 45 ডেজ ক্ৰেছ কোৰ্স কেতিয়া হ'ব 45 ডেজ ক্ৰেছ কোৰ্স আমাৰ কাইলৰ পৰা ষ্টাৰ্ট হ'ব গম পাইছানে কাইলৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব তুমি যদি এডমিশ্যন লোৱা নাই ফুল এনাৰ্জি আছে ন হে বঢ়িয়া তেন্তে মোৰো ফুল এনাৰ্জি আছে তো আমি পঢ়িব লাগিব আৰু তো আমাৰ 45 ডেজ ক্ৰেছ কোৰ্স ষ্টাৰ্ট হ'ব কাইলৰ পৰা হা কাইলৰ পৰা আমাৰ ইভিনিং 4টা বজাত আমি এপত ষ্টাৰ্ট কৰিম 4টা বজাৰ পৰা তো তোমালোকে যিসকলে জইন হোৱা নাই তো জইন হৈ ল'ব পাৰা ওকে 23 হৈ গ'ল আমাৰ এতিয়া যাম আমি 24 25 দিয়া আছে sin alpha is equal to 1/√2 and cos beta is equal to 1/2 তেন্তে আলফা আৰু বিটাৰ মান কিমান হ'ব এইটো প্ৰশ্ন উলিওৱাচোন তোমালোকে এনসাৰ এনেকুৱা এটা কিন্তু আমি অলপ আগত কৰিছিলো কোনে এনসাৰ দিব পাৰিবা এইটো প্ৰশ্ন চোৱা বঢ়িয়া এটা প্ৰশ্ন দিয়া আছে sin alpha is equal to 1/√2 আৰু cos beta is equal to 1/√2 তেনেহলে আলফা প্লাস বিটাৰ ভ্যালু আমাৰ কিমান হ'ব ইয়াৰ এনসাৰ কিমান হ'ব কোৱা sin alpha is equal to 1/√2 এনেকুৱা কৰিছিলো কাৰ মনত আছে চাও কোনে এনসাৰ দিব পাৰিব অপচন নম্বৰ এ হা আৰু এটা আছে আমাৰ cos beta কিমান আছে cos beta আছে আমাৰ 1/√2 হা বঢ়িয়া এতিয়া কি কৈছে আলফা প্লাস বিটা মান উলিয়াব কৈছে বা sin alpha is equal to আমি কিমান লিখিব পাৰো sin কিমান 45 কাৰণ sin 45 1/√2 হয় তেনেকৈ cos beta is equal to 1/√2 আছে বা cos beta is equal to আমি কি লিখিব পাৰো cos 45 গতিকে alpha is equal to পালো আমি 45 আৰু beta is equal পালো আমি 45 তেনে therefore alpha plus beta 45 plus 45 কিমান 100 হা নহয় ভুল কৰি দিছো ন এই 90 ডিগ্ৰী হৈ যাব তো তেনেহলে বুজি পোৱা হল ন মানে মই যেহেতু যেতিয়া একটা প্ৰশ্ন যেতিয়া ৰিপিট হৈছে তোমালোকে ধুনীয়াকৈ এনসাৰ দিব পাৰিছা তাৰ কাৰণে মই ভাবিছো যে তোমালোকে বুজি চাগে পাইছা বুজি পাইছা নে আজি সেশনটোত প্ৰথমৰ পৰা এতিয়ালৈকে চাই থকা কোন আছে যোনে অলপো আঁতৰি যোৱা নাই প্ৰথমৰ পৰা চাই আছে কোন আছে কোৱাচোন কোৰ্স প্ৰাইস only 499 দেখাটো only 499 ক্ৰেছ কোৰ্সৰ প্ৰাইস only 499 তোমালোকৰ যেটো প্ৰাইস তোমালোকৰ কি নহয় 1 কেজি আমি লোকেল চিকেনো নাপাও যেটো প্ৰাইসত হয়নে ইয়েস স্যার আছা তোমালোক কোন আছে চাও ৰবা নাম লও কোন আমাৰ প্ৰথমৰ পৰা এতিয়ালৈকে আছে আমাৰ আছে এতে কোন আছে বহুত আছে ন এতেগে ইমান ফাষ্ট কমেন্ট বিলাক গুছি গল মই আছো প্ৰিয়াংকু স্যার আজি মোৰ আপোনাৰ ক্লাসটো কৰিম বুলি এমবি ভৰাই থৈছো ওয়াও বঢ়িয়া মই আছো বাহ বঢ়িয়া এতিয়া মোক তোমালোকে এটা কথা কোৱা আজি তোমালোকৰ আজিৰ পৰা ত্ৰিকোণমিতি চেপ্টাৰৰ এছাৰছন ৰিজন বা এমসিকিউৰ ক্ষেত্ৰত কিবা ডাউট থাকিব নেকি যদি তোমালোকৰ ডাউট লাগে ন মই এক্সামৰ আগত আকৌ লৈ আহিম মই এইবিলাক সেশন এক্সামৰ আগত তোমালোকৰ ফাইনেল এক্সামৰ আগত আকৌ লৈ আহিম আৰু ইয়াতে নতুন প্ৰশ্ন ইনক্লুড কৰি মই আকৌ লৈ আহিম এইবিলাক প্ৰশ্ন দেই আমি এতিয়া চোৱা এটো পিডিএফত যিমানখিনি ডিসকাস কৰিলো তাৰ পিছৰো আমাৰ ওচৰত বহুত বেছি এমসিকিউ আছে আৰু সেইখিনি আমি কেতিয়া আনিম এক্সামৰ আগত তোমালোকে প্ৰি ফাইনেলটো দি লোৱা ফাইনেল এক্সামৰ আগত আমি আকৌ লৈ আহিম তোমালোকে চিন্তা নকৰিবা দেই ওকে নাথাকে হলেও আনিব সব আনিম মই আহিব আনিব স্যাৰ ওকে মই আকৌ লৈ আনিম আৰু তোমালোকৰ ডাউট নাথাকিব মই ভাবো যে তোমালোকে ইমানখিনি এমসিকিউ সলভ কৰাৰ পিছত আৰু ডাউট নাথাকে তোমালোকৰ যদিও থাকে কেছ নাই বি কিউ আছে আৰে বি কিউ থাকিলে কি চিন্তা মই আকৌ পঢ়াই দিম বাকি চেপ্টাৰ দিব অফ কোৰ্স বাকি চেপ্টাৰ লৈ আহিম এটো তোমালোকে আনসাৰ দিয়া পটাপট এটো মই নকৰো এনেকুৱা এটা প্ৰশ্ন পাইছো আগতে 26 টো তোমালোকে কৰিবা এটো কোৱাচোন তোমালোকে এনেকুৱা প্ৰশ্ন এটো কৰা এটো কোৱা ইয়াৰ আনসাৰটো দিয়া এটো অলপ তোমালোকে এনেকুৱা নিয়ম আগত মই তোমালোকক আজি কৰোৱা নাই এটো নিয়মৰ আনসাৰটো দিয়াচোন এতে বি কিউব স্যাৰ থাকিলে টেনশন নাই আমাৰ মৌ পঢ়িয়ে কৈছে বি কিউব স্যাৰ থাকিলে টেনশন নাই বি কিউব স্যাৰ থাকিলে স্যাৰ পিয়ানো কিবা টেনশন আছে নেকি মোস্ট ইম্পৰ্টেন্ট মেথছ লাগে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট মেথছ লাগে কোনে কৈছে আমাৰ হেৰৌ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট মেথছে পঢ়াই আছো মই আকৌ বেলেগ পঢ়াইছো চোৱা the value of sin theta into cos 90 degree minus theta sin theta into cos 90 degree minus theta আছে plus cos theta into sin 90 degree minus theta আছে ওকে sin 90 degree minus theta আছে আছে থাকক আৰু এতিয়া আমাৰ এডখত আহিলে sin theta আৰু cos 90 degree minus theta আমাৰ কি হৈ যাব বোলে স্যাৰ sin theta আকৌ জানো ন আমি তাৰ পিছত আহিলে আমাৰ কি cos theta sin 90 degree minus theta কি হৈ যাব cos theta হৈ যাব বোলে হয় এটা কি হৈ যাব আমাৰ ইয়াত হৈ যাব sin square theta plus ইয়াত হৈ যাব আমাৰ কিমান cos square theta is equal to 1 আমাৰ অভেদাৱলী 1 ৰ পৰা পাইছো 27 আমাৰ সলভ হৈ গল বুজি পালা নে নাই বুজি পালা নিশ্চয় বুজি পালা নে স্যাৰ পিয়ান বুজি পালা তোমালোকৰ ফালৰ পৰা এনসাৰ আহিলে যেতিয়া গম পালো যে তোমালোকে বুজি পালা বঢ়িয়া ইয়াৰ পিছৰটো চাও
28 sec square 30 by cosec square 30 পটাপট এনসাৰ দিয়া sec square 30 by cosec square 30 পটাপট এনসাৰ দিয়া স্যাৰ আপুনি ভালকৈ বুজায় অফ কোৰ্স তোমালোকে যদি ভাল পাইছা মোৰটো বহুত বঢ়িয়া লাগিব এটো বুজি পালা ইয়াৰ সৰি ইয়াৰ এনসাৰ দিলা 28 ৰ এনসাৰ কি কৈছা তোমালোকে ডি কৈছা আপোনাৰ ক্লাস কৰিম বুলি ফোনত এমবি ভৰাই ললো বঢ়িয়া বঢ়িয়া মুঠতে আমি পঢ়িব লাগে শিকিব লাগে এক্সাম ভাল কৰিব লাগে 30 নম্বৰটো চাও আমাৰ 30 নম্বৰ প্ৰশ্নটো কি আছে চোৱাচোন যদি থাইস ইজ ইকুৱেল টু cos a minus 10 ডিগ্ৰী আৰু থাইস এটা সূক্ষ্ম কোণ তেতিয়া এংগল a এটো তোমালোকে নিজে উলিয়াব পাৰিবা 30 নম্বৰটো থাকিলে হোমৱৰ্ক a b c d এটো তোমালোকে হোমৱৰ্ক দিয়া হোমৱৰ্ক হিচাপে তোমালোকে কৰি কমেন্ট সেকশনত জনাবা sir, can you please give some tricky question that are going to come in the SST exam, please, sir? Can you please give me some tricky question? SST exam কাৰণে বৰ্তমান মই এতিয়া tricky question তোমাক যোগান ধৰিবৰ পৰাকে আমাৰ হাতত টাইম নাই বৰ্তমান আমি পঢ়াই আছো বৰ্তমান তোমাৰ SSLC 2026 and আমাৰ HS 2026 ৰ ফাইনেল এক্সামৰ কাৰণে তো এই সময়ত আমি SSC tricky question দিব পৰাকে আমাৰ হাতত সময় নাই তো আহি থকা দিনবিলাকত আমি আনিবলৈ চেষ্টা কৰিম হা ঠিক আছে তোমালোকক এটা কথা ভাল লাগিল আমি যেনেকে কলো যে হয় লাষ্টলৈকে মোৰ লগত কোনে আজি পঢ়ি থাকিবা হয় বহুত ষ্টুডেন্টে এতিয়াও আমাৰ লগত বহুত ধুনীয়াকে পঢ়ি থাকিলে যিসকলে প্ৰথমৰ পৰা শেষলৈকে সেশনটো মনোযোগেৰে চাই থাকিলে মই ভাবো তেওঁলোকে আৰু ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা আৰু ধৰা MCQৰ ক্ষেত্ৰত কোনো ধৰণৰ ডাউট নোপোৱা হয় নেক্সট আহি থকা সেশন বিলাকত মই এছাৰশন এণ্ড ৰিজনিংৰ আৰু বহুত বেছি প্ৰবলেম আনিবলৈ চেষ্টা কৰিম হা তো তেতিয়ালৈকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা বা আহি থকা দিনকিটাত তোমালোকে সায়েন্সৰে হওক সোশিয়াল সায়েন্সৰে হওক বা ফিজিক্স কেমিষ্ট্ৰি ইত্যাদি আটাইবিলাক পাৰ্টৰে হওক তোমালোকে মাৰাথন সেশন পাই থাকিবা আজি সেশনটোৰ দৰে আহি থকা দিনবিলাকতো তোমালোকৰ কাৰণে আমি যিমান পাৰো সিমানখিনি ইউটিউবত ফ্ৰী কৈ তোমালোকৰ কথা ফ্ৰী অফ কষ্ট আমি ইউটিউবত মাৰাথন সেশন আনি পিনি তোমালোকৰ কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰি যাম এক্সামৰ আগলৈকে তো যিসকল চাৰ্পিত নতুনকৈ আহিছিলা চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিবা আৰু কাইলৰ পৰা অৰ্থাৎ অহা কাইলৰ পৰা আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছো আমাৰ এপত ক্ৰেশ কোৰ্স ষ্টাৰ্ট হ'বলৈ গৈ আছে অহা কাইলৰ পৰা হা আৰু যিসকলে তোমালোকে ভাবিছা যে সাৰ্পিৰ সৈতে এক্সাম SSLC 2026 লৈ যদি প্ৰিপেয়াৰ কৰো বুলি ভাবিছা তেনেহলে সকলোৱে গৈ আমাৰ এই তলত আহি থকা নাম্বাৰ কিটাত কল কৰি কোৰ্সত এডমিশন লৈ ল'ব পাৰা ঠিক আছে বহুত বেছি শুভেচ্ছা থাকিল তোমালোকৰ কাৰণে পৰীক্ষালে আৰু তোমালোকৰ কষ্টও কিন্তু তোমালোকে কষ্ট যথেষ্ট কৰিছা কাৰণ প্ৰথমৰ থকাৰ দৰে এতিয়াও তোমালোক বহুত বেছি এনাৰ্জেটিক হৈ আছা ন এতিয়াও আমাৰ প্ৰশ্নবিলাক বহুত ধুনীয়াকৈ এনসাৰ দি আছা তো বহুত বেছি থ্যাংক ইউ তোমালোকৰ কাৰণে ইমান দেৰি আমাৰ সৈতে সেশনটো চাই থকাৰ কাৰণে তো বহুত বেছি শুভেচ্ছা থাকিল পৰীক্ষালে যিসকলৰ কাইলৰ পৰা এক্সাম আছে তেওঁলোকে এক্সাম বিলাক ভালকে দিয়া আৰু এতিয়ালৈকে মই তোমালোকক ইউটিউবত শিকালো তোমালোকৰ সাৰ্কুল চেপ্টাৰটো এটা মাৰাথন সেশন আনিছিলো আজি মই তোমালোকলৈ লৈ আহিলো ত্ৰিকোণমিতি আৰু নেক্সট তোমালোকৰ কোনকিটা চেপ্টাৰ লাগে তোমালোকে আমাৰ এই ভিডিওটোৰ কমেন্ট সেকশনত জনাই যাবলৈ নাপাহৰিবা আহি থকা দিনকিটাত মই তোমালোকৰ কাৰণে যিমান পাৰো আটাইখিনি চেপ্টাৰ কভাৰ কৰি এনেকুৱা মাৰাথন সেশন লৈ আহিম যত আমি অনলি MCQs নহয় অনলি এছাৰশন ৰিজনিং নহয় আমি কমপ্লিট কনসেপ্ট ডিসকাস কৰি সেই চেপ্টাৰটোৰ পৰা আমি ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ ডিসকাস কৰিহে আমি MCQs এণ্ড তোমালোকৰ এছাৰশন ৰিজনিংৰ প্ৰবলেম বিলাক ডিসকাস কৰিম তো যিসকলে আমাৰ ক্ৰেশ কোৰ্সৰ সৈতে এডমিশন লৈ থৈছা তেওঁলোকক আমি সকলোকে লগ পাম কাইলৈ আবেলি 4টা বজাৰ পৰা আমাৰ এপত ঠিক আছে আৰু সেশনটো বহুত বেছি দীঘলীয়া নকৰো লাষ্ট তোমালোকে মোক এটা কথা জনাই যোৱা যে আজি সেশনটো তোমালোকৰ কেনেকুৱা লাগিল সেশনটো তোমালোকৰ কেনেকুৱা লাগিল জনাই যাবলৈ নাপাহৰিবা মই ভাবো তোমালোকে যিসকলে মনোযোগেৰে আমাৰ সেশনটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলা তেওঁলোকৰ নিশ্চয় উপকৃত হলা ঠিক আছে আৰু কাইলৈ যিসকলৰ এক্সাম আছে বহুত ভালদৰে এক্সামটো দিয়া আমি কাইলৰ পৰা ক্ৰেশ কোৰ্সৰ সৈতে তোমালোকক লগ পাই আছো আমাৰ সাৰ্পি এপত কেতিয়াৰ পৰা কাইলৰ পৰা অৰ্থাৎ 20 তাৰিখৰ আবেলি 4টা বজাৰ পৰা আমি তোমালোকক ক্ৰেশ কোৰ্সত লগ পাম ঠিক আছে আৰু সেই ক্ৰেশ কোৰ্সতে আমি তোমালোকক SSLC 2026 লৈ সকলোবিলাক ইম্পৰ্টেন্ট বস্তু প্ৰভাইড কৰিম লগতে তোমালোকৰ সকলোবিলাক ডাউট ক্লিয়াৰ কৰিম তোমালোকৰ MCQs এণ্ড তোমালোকৰ কমন Q&A PDF বিলাকো তোমালোকে সেই তাতেই পাবা ঠিক আছে দেৰি নকৰিবা যিসকলে এডমিশন লোৱা নাই এতিয়ালৈকে কাইলৰ পৰা আমাৰ ক্লাস ষ্টাৰ্ট হৈ গৈছে যেহেতু গতিকে তোমালোকে এডমিশন লৈ লোৱা তাৰ কাৰণে আমাৰ তলত আহি থকা নাম্বাৰ কিটাত কল কৰি লোৱা আৰু এটা ইম্পৰ্টেন্ট কথা কৈ থৈ যাও তোমালোকে WhatsApp চেনেল যোনটো আমাৰ কমেন্ট সেকশনত দিয়া আছে লিংক তাতে তোমালোকে গৈ জয়েন হোৱা তাতে আমি ইম্পৰ্টেন্ট তোমালোকৰ কন্টেন্ট বিলাক আমি তাতে প্ৰভাইড কৰিবলৈ গৈ আছো তো তোমালোকে WhatsApp চেনেলটোত জয়েন কৰি থোৱা হা ঠিক আছে আজি সেশনটো মই ইমানতে শেষ কৰি দিছো গুড নাইট এণ্ড বাই বাই এভৰিৱান আকৌ এটা নেক্সট সেশনত লগ পাম তোমালোকক আৰু তেতিয়ালৈকে তোমালোকে বহুত ভালকে পঢ়ি থাকা যাৰ এক্সাম আছে এক্সাম বিলাক দি যোৱা আৰু তোমালোকক নেক্সট কোন কেইটা চেপ্টাৰ লাগে তোমালোকে আমাৰ কমেন্ট সেকশনত জনাই যাবা মই নেক্সট সেই কেইটা চেপ্টাৰৰ পৰা MCQs লৈ আহিম ঠিক আছে বাই বাই এণ্ড গুড নাইট এভৰিৱান বাই বাই